আজিৰ ক্লাছত আমি নৱম শ্ৰেণী উচ্চ গণিতৰ অনুশীলনী 1.3 থকা আটাইবোৰ কুৱেশ্যন সমাধান কৰিম। অনুশীলনীৰ সমাধান কৰাৰ আগতে ইয়াৰ লগত জড়িত যিখিনি কনচেপ্ট আছে গোটেইখিনি প্ৰথমতে আমি আলোচনা কৰি ল'ম। গতিকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা। ইয়াৰ আগৰ ক্লাছসমূহত আমি অনুশীলনী 1.1 আৰু 1.2 থকা আটাইবোৰ কুৱেশ্যন কনচেপ্ট সহকাৰে আলোচনা কৰি আহিছোঁ। তোমালোকে যদি সেই ভিডিঅ'বিলাক চোৱা নাই ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ চাই ল'বা। আৰু যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তোমালোকক জনাই দিওঁ যে আমাৰ চেনেলত নৱম শ্ৰেণী উচ্চ গণিত বিষয়টোৰ লগতে গণিত বিষয়ৰো সমাধান কৰি দিয়া হয়। তোমালোকৰ গণিত বিষয়টোৰ চেপ্টাৰ ৱাইজ আটাইবোৰ অনুশীলনীৰ সমাধান আমাৰ চেনেলত কৰি দিয়া হৈছে। তোমালোকে আমাৰ প্লেলিষ্টত গৈ চেপ্টাৰ ৱাইজ সকলোখিনি সলিউশ্যন চাব পাৰিবা। আজিৰ ক্লাছৰ প্ৰথমটো কনচেপ্ট হৈছে বিভিন্ন ভূমিত সংখ্যাংক। ইয়াৰ ওপৰত আমি যোৱা ক্লাছতো অলপ আলোচনা কৰি আহিছোঁ, আজি অলপ ভালদৰে আলোচনা কৰিম। ইয়াত চোৱা, 2ৰ ভূমিত 100,110 বুলি কৈছে। এই যিটো সংখ্যা, এই সংখ্যাটোক 2ৰ ভূমিত লিখিলে এনেদৰে লিখা হয়। চোৱা, ইয়াৰ মানে কিমান? এইটো হৈ গ'ল আমাৰ 2ৰ ভূমিত। ইয়াত কি আছে? 1 আছে, 1টো লিখিবা 1 ইনটু 2ৰ ভূমি, গতিকে 2 লিখা। 2 পাৱাৰটো কিমান হ'ব? 1 2 3 4 5 টু দি পাৱাৰ 5, ঠিক আছে। প্লাছ ইয়াত কি আছে? 0। আটাইবোৰ অংক এটা এটাকৈ লিখিম। ইনটু 2 দি পাৱাৰ কিমান হ'ব? এইবাৰ 4 হ'ব। পাৱাৰকেইটা কমি কমি আহিব। প্লাছ 0 ইনটু 2 দি পাৱাৰ 3 প্লাছ 1 ইনটু 2 দি পাৱাৰ 2 প্লাছ 1 ইনটু 2 দি পাৱাৰ 1 প্লাছ 0 ইনটু 2 দি পাৱাৰ 0 বা 1 বুলি লিখিব পাৰা, ঠিক আছে। এতিয়া এইখিনি কেলকুলেশ্যন কৰিলে কিমান হ'ব? 2 দি পাৱাৰ 5 মানে 32 প্লাছ 0 ইনটু এইখিনি কৰিলে 0 হৈ যাব, এইখিনিও 0 হৈ যাব। 2 দি পাৱাৰ 2 মানে 4 প্লাছ 2 ইনটু 1 2, এইটো 0 হৈ গ'ল। কিমান হ'ব? 32 প্লাছ 4 প্লাছ 2 কিমান হ'ব? 38। এইটো হৈ গ'ল আমাৰ 10ৰ ভূমিত। অৰ্থাৎ আমি কি বুজিবলৈ গৈ আছোঁ? এই যিটো 38, এই 38টোক বিভিন্ন ভূমিত মানবিলাক কি হয়? বেলেগ বেলেগ হৈ যায়। বিভিন্ন ভূমিত সংখ্যাংক 38 10ৰ ভূমিত 38, 2ৰ ভূমিত কিমান? 100,110 বুলি কোৱা হয়, ঠিক আছে। এইবাৰ এই যিটো 38টো 3ৰ ভূমিত কিমান বুলি কোৱা হয়? 1102। তুমি উলিয়াই চাব পাৰা। 1102 এইটো হৈ গ'ল আমাৰ 3ৰ ভূমিত, ঠিক আছে। ইয়াত কিমান আছে? 1 লিখা ইনটু 3ৰ ভূমি, গতিকে 3 লিখা। পাৱাৰটো কিমান হ'ব? 1 2 3 প্লাছ 1 আছে 1 ইনটু 3 টু দি পাৱাৰ 2 প্লাছ 0 ইনটু 3 টু দি পাৱাৰ 1 প্লাছ 2 ইনটু 3 টু দি পাৱাৰ 0। 3 টু দি পাৱাৰ 3 মানে কিমান? 27 প্লাছ 3 স্কুৱেৰ মানে 9, এইটো 0 ইনটু হৈ আছে, 0 হ'ব। 3 টু দি পাৱাৰ 0 মানে 1, 1 ইনটু 2 মানে 2, তো ইকুৱেল 27 প্লাছ 9 প্লাছ 2 কিমান হ'ব? 38। 4ৰ ভূমিত 38 মানে কিমান? 212, এইটো হৈ গ'ল 4ৰ ভূমিত। ভাঙি চোৱা, 2 আছে 2 ইনটু 4ৰ ভূমি বুলি কৈছে 4 হ'ব। 4 পাৱাৰ কিমান হ'ব? 1 2 প্লাছ 1 ইনটু 4 টু দি পাৱাৰ 1 প্লাছ 2 ইনটু 4 টু দি পাৱাৰ 0 ইকুৱেল চোৱা 4 স্কুৱেৰ মানে 16, 16 ইনটু 2 32 প্লাছ 4 টু দি পাৱাৰ 1 মানে 4, 4 ইনটু 1 4 প্লাছ 4 টু দি পাৱাৰ 0 মানে 1, 1 ইনটু 2 2, এইখিনি প্লাছ কৰিলে হৈ আছে 38। ঠিক একেদৰে 5ৰ ভূমিত 1 2 3, এইটো হৈ গ'ল 5ৰ ভূমি ইকুৱেল 1 ইনটু 5 টু দি পাৱাৰ 1 2 2 প্লাছ 2 ইনটু 5 টু দি পাৱাৰ 1 প্লাছ 3 ইনটু 5 টু দি পাৱাৰ কিমান হ'ব? 0, তো ইকুৱেল 5 স্কুৱেৰ মানে 25 প্লাছ 2 ইনটু 5 10 প্লাছ 3 ইনটু 1 কি হৈ যাব? 3, এইখিনি প্লাছ কৰিলে আমাৰ 38 ওলাব। এইবাৰ 10ৰ ভূমিত 38ক যদি আমি 10ৰ ভূমিত ভাঙি দিওঁ কিমান ওলাব চোৱা। 3 ইনটু 10ৰ ভূমি বুলি কৈছে 10, 10 টু দি পাৱাৰ কিমান হ'ব? 1 1 প্লাছ 8 আছে 8 ইনটু 10 টু দি পাৱাৰ 0, 10 টু দি পাৱাৰ 0 মানে ডাইৰেক্ট 1 লিখিব পাৰা। 3 ইনটু 10 30 প্লাছ 8 ইনটু 1 8 ইকুৱেল 38। এইবাৰ বুজি পাইছা? মানে এই যিটো 38 বেলেগ বেলেগ ভূমিত মানবিলাক কি হৈ যায়? বেলেগ বেলেগ হৈ যায়, ঠিক আছে। বিভিন্ন ভূমিত সংখ্যাংক বুজি পাইছা? এইবাৰ লক্ষ্য কৰা পদ্ধতিৰ নাম। এই যিবিলাক সংখ্যাংক ইহঁতৰ পদ্ধতিৰ নাম, তাৰপিছত ভূমি আৰু ব্যৱহাৰ কৰা অংকবিলাক কি কি হয় চোৱা। দৈত্য বা দিক অৰ্থাৎ ইহঁতৰ ভূমি কি হ'ব? 2,
দুইৰ ভূমিত লিখা এই যেটো সংখ্যাঙ্ক ইয়াৰে যেটো পদ্ধতি এই পদ্ধতিটো কি বুলি কোৱা হয় দ্বৈত পদ্ধতি বুলি কোৱা হয় কি পদ্ধতি বুলি কোৱা হয় দ্বৈত পদ্ধতি দ্বৈত বা দিক ভূমি কিমান ইয়াৰ 2 আৰু ইয়াত ব্যৱহাৰ কৰা অংক কি কি ইয়াত ব্যৱহাৰ কৰা অংক হৈ গল আমাৰ 0 আৰু 1 দুটা অংক দুইৰ ভূমিত তুমি যিমানে সংখ্যা নিলিখা কিয় তাত অংকবিলাক কেৱল 0 আৰু 1 হে ব্যৱহাৰ হ'ব তাৰ বাহিৰে বেলেগ একো ব্যৱহাৰ নহয় এবাৰ চোৱা অষ্টক 8ৰ ভূমিত লিখা যিমানবোৰ সংখ্যা পাবা সেই যেটো পদ্ধতি সেই পদ্ধতিটো কি বুলি কোৱা হয় অষ্টক পদ্ধতি বুলি কোৱা হয় আৰু ইয়াত ব্যৱহাৰ কৰা অংকবিলাক কি হ'ব 0 পৰা ষ্টাৰ্ট হয় ঠিক আছে 0 1 2 3 4 5 6 7 আৰু এটা কথা ইয়াত লক্ষ্য কৰিবা ভূমি যিমান থাকে ভূমিতকৈ এই যিবিলাক অংকবিলাকৰ মানবিলাক কি হ'ব সৰু হ'ব ঠিক আছে 7 লৈকে আছে একেদৰে দশমিক সংখ্যাৰ ভূমি কিমান 10 আমি সচৰাচৰ ব্যৱহাৰ কৰা সংখ্যাবিলাক দশমিক সংখ্যাতে লিখো আমি ঠিক আছে 10ৰ ভূমিত লিখো আৰু ইয়াত থকা অংকবিলাক কি হয় 0 পৰা ষ্টাৰ্ট হয় 0 1 2 3 4 5 6 7 8 9 10টা অংক ঠিক আছে হৰ দশমিক বুলি ক'লে ইয়াৰ ভূমি কিমান হ'ব 16 ঠিক আছে ভূমি 16 হলে 16 ভূমি থকা সংখ্যা এটাক হৰ দশমিক পদ্ধতি বুলি কোৱা হয় ঠিক আছে আৰু ইয়াৰ অংকবিলাক কি হ'ব 0 1 2 3 4 5 6 7 8 9 এটা যদি 10 লিখো ঠিক আছে 10 যদি লিখো তেতিয়াহলে 1 আৰু 0 আহি গ'ল এটো সংখ্যা হৈ গ'ল এটো অংক নহয় গতিকে আমি 10 নিলিখো 10ৰ ঠাইত কি লিখিম আমি এটা আখৰ লিখিম a লিখিম ঠিক আছে 11ৰ ঠাইত কি লিখিম b লিখিম 12ৰ ঠাইত c লিখিম 13ৰ ঠাইত d লিখিম 14ৰ ঠাইত e লিখিম 15 হলে কি হ'ব f a ইকুৱেল কিমান 10 b ইকুৱেল 11 ডট ডট লাষ্টত f ইকুৱেল কিমান হ'ব 15 একেদৰে 26ৰ ভূমিত কি হ'ব 26ৰ ভূমি যদি 26 হয় তেতিয়াহলে অংকবিলাক কি থাকিব অংক থাকিব ইয়াত 0 1 2 এনেকৈ থাকিব ঠিক আছে এটা 0 টোক আমি a বুলি ধৰিম ঠিক আছে a b c d ডট ডট লাষ্টত আমি z লিখিম ব্ৰেকেটত লিখি থব পাৰা যত a ইকুৱেল কিমান 0 b ইকুৱেল 1 c ইকুৱেল 2 ডট ডট লাষ্টত z ইকুৱেল কিমান হ'ব 25 ভূমি বুজি পাইছা পদ্ধতিৰ নাম বুজি পাইছা আৰু সেই পদ্ধতিত ব্যৱহাৰ কৰা অংকবিলাক বুজি পাইছা 0 আৰু 1 ব্যৱহাৰ কৰি যিকোনো এটা সংখ্যা লিখিলে তাৰ ভূমি যদি 2 থাকে সেই পদ্ধতিটো কি বুলি কোৱা হ'ব দ্বৈত সংখ্যাঙ্কন পদ্ধতি বুলি কোৱা হ'ব এটা ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্চন তোমালোকে লিখি লোৱা ভেৰি ইম্পৰ্টেন্ট চোৱা দুই ভূমিৰ সংখ্যাঙ্ক এটাক দ্বৈত বা দিক সংখ্যাঙ্ক বোলা হয় আৰু দ্বৈত সংখ্যাঙ্কত প্ৰকাশ কৰা যেটো পদ্ধতি সেই পদ্ধতিটো কি বুলি কোৱা হয় দ্বৈত পদ্ধতি বুলি কোৱা হয় তোমালোকৰ কেতিয়াবা 1 মাৰ্কৰ কাৰণে কোৱেশ্চন হ'ব পাৰে যে দ্বৈত পদ্ধতি কাক বোলে লিখি লোৱা ভূমি বুজি পাইছা এবাৰ ভূমিৰ পৰিৱৰ্তন বুজি লোৱা চেঞ্জ অফ বেস ভূমি কিদৰে পৰিৱৰ্তন কৰা হয় চোৱা এ নম্বৰত কি বুলি কৈছে যে বেলেগ ভূমিৰ পৰা 10 ভূমিলৈ পৰিৱৰ্তন এটা সংখ্যা বেলেগ ভূমিত দিয়া থাকিলে তুমি 10 অৰ্থাৎ দশমিক ভূমিলৈ কেনেকৈ নিবা চোৱা 1 1 0 1 1 এটো কি হয় আমাৰ 2ৰ ভূমিত আছে ইয়াক যদি আমি 10ৰ ভূমিত নিব লাগে চোৱা কি আছে 1 আছে 1 টো লিখা 1 ইনটু 2ৰ ভূমিত আছে গতিকে 2 পাৱাৰ কিমান হ'ব পাৱাৰটো আমি এনেকৈ হিসাব কৰিম সো প্ৰথম ঘৰটো 0 পিছতো 1 2 3 4 গতিকে 1 ইনটু 2 দি পাৱাৰ কি হ'ব 4 প্লাস 1 ইনটু 2 দি পাৱাৰ 3 প্লাস 0 ইনটু 2 দি পাৱাৰ 2 প্লাস 1 ইনটু 2 দি পাৱাৰ 1 প্লাস 1 ইনটু 2 দি পাৱাৰ 0 তো ইকুৱেল 2 দি পাৱাৰ 4 মানে কিমান 16 প্লাস 2 দি পাৱাৰ 3 মানে 8 8 into 1 8 plus 2 the power 2 মানে 4 4 into 0 0 plus 2 the power 1 2 2 into 1 2 plus 2 the power not মানে 1 1 into 1 1 16 plus 8 24 24 plus 2 26 26 plus 1 27 27 এটো হৈ গল আমাৰ 10ৰ ভূমিত বেলেগ ভূমিৰ পৰা বেলেগ ভূমিত কিদৰে নিয়া হয় বুজি পাইছা অৰ্থাৎ 2ৰ ভূমিৰ পৰা 10ৰ ভূমিত কিদৰে নিয়া হৈছে ঠিক একেদৰে 8ৰ ভূমিত দিয়া আছে 8ৰ ভূমিৰ পৰা আমি 10ৰ ভূমিত নিম তো ইকুৱেল সো যিকিটা অংক আছে এটা এটাকৈ লিখিবা কি আছে 1 আছে 1 লিখা 1 ইনটু 8ৰ ভূমি বুলি কৈছে এবাৰ 8 লিখা 8
পাৱাৰ কিমান হ'ব এইটো হৈ গ'ল 0 1 2 তো 1 ৰ 1 ইনটু 8 টু দি পাৱাৰ কিমান হ'ব 2 প্লাস 4 ইনটু 8 টু দি পাৱাৰ 1 প্লাস আৰু এটা 4 আছে ইনটু 8 টু দি পাৱাৰ 0 ইকুৱেল 8 স্কয়াৰ মানে 64 ইনটু 1 64 প্লাস 8 টু দি পাৱাৰ 1 মানে 8 8 ইনটু 4 32 প্লাস 8 টু দি পাৱাৰ 0 1 1 ইনটু 4 4 এখিনি প্লাস কৰিলে কিমান হ'ব 4 plus 2 plus 4 10 0 হাতে থাকিলে 1 6 plus 3 9 হাতে একে 10 100 গতিকে 8 ৰ ভূমিত 144 10 ৰ ভূমিত 100 ঠিক একেদৰে 5 ৰ ভূমিত দিয়া আছে 10 ৰ ভূমিত নিব লাগে 2 into 5 to the power কিমান হ'ব 1 2 3 plus 1 into 5 to the power 2 plus 3 into 5 to the power 1 plus 4 into 5 to the power 0 তো ইকুৱেল 5 to the power 3 মানে 125 into 2 কৰিলে হৈ আছে 250 plus 5 square মানে 25 plus 5 into 3 15 plus so 4 into 1 কিমান হ'ব 4 এখিনি প্লাস কৰিলে কিমান হ'ব 0 plus 5 plus 5 plus 4 কিমান হ'ব 14 14 ৰ 4 হাতে থাকিলে 1 5 plus 2 plus 1 8 হাতে একে 9 2 আছে 294 ইয়াৰ ভূমি কিমান 10 এটা 16 ভূমিত দিয়া আছে 16 ভূমিত দিয়া অংকবিলাক তোমালোকৰ মনত আছে নহয় কি আছে 6 ইনটু যেহেতু 16 ভূমি বুলি কৈছে 16 পাৱাৰটো কিমান হ'ব 1 2 2 প্লাস a ইনটু 16 টু দি পাৱাৰ 1 এতিয়া 16 ভূমিত a মানে কিমান আছিল 16 ভূমিত a মানে কিমান আছিল 10 আছিল 16 ভূমিত a মানে আছিল 10 প্লাস কি আছে 1 ইনটু 16 টু দি পাৱাৰ 0 তো ইকুৱেল 16 স্কয়াৰ ইনটু 6 কৰিলে আমি পাই আছো 1536 প্লাস 10 into 16 160 plus 1 into 16 to the power 0 কিমান হ'ব 1 এখিনি প্লাস কৰিলে আমি পাই আছো 1697 ইয়াৰ ভূমি হৈ গ'ল 10 এবাৰ 26 ৰ ভূমিত দিয়া আছে আমি 10 ৰ ভূমিত নিব লাগে A41 ভূমি কিমান আছে 26 এটা লক্ষ্য কৰা 26 ৰ ভূমিত এৰ মান কিমান আছিল 0 এটা আগতটো 0 নবহে গতিকে এইটো নিলিখিলে হ'ব অৰ্থাৎ এইটো হ'ব লাগিছিল যে 41 ভূমি কিমান হ'ব লাগিছিল 26 যেহেতু আগত 0 নবহে এইটো লিখিব নালাগে ঠিক আছে গতিকে 41 ৰ ভূমি কিমান 26 4 into 26 পাৱাৰ কিমান হ'ব পাৱাৰটো হ'ব আমাৰ 1 প্লাস কি আছে 1 into 26 to the power 0 ইকুৱেল এটা 26 to the power 1 মানে 26 into 4 কৰিলে আমি পাই আছো 104 প্লাস 26 to the power 0 মানে 1 into 1 1 তেতিয়া হলে 104 plus 1 কিমান হ'ব 105 গতিকে 26 ৰ ভূমিত যদি 41 হয় 10 ৰ ভূমিত কিমান হ'ব 105 এবাৰ তোমালোকে বেলেগ বেলেগ ভূমিৰ পৰা 10 ৰ ভূমিত কিদৰে পৰিৱৰ্তন কৰিব লাগে বুজি পাইছা এবাৰ আমি 10 ৰ ভূমিৰ পৰা বেলেগ বেলেগ ভূমিলৈ কিদৰে নিব লাগে শিকিম ঠিক আছে অলপ আগতে আমি শিকিলো বেলেগ ভূমিৰ পৰা 10 ৰ ভূমিত শিকিলো এবাৰ 10 ৰ ভূমিৰ পৰা বেলেগ ভূমিলৈ শিকিম সো ইয়াত কি আছে 78 ক আমি কি কৰিব লাগে 2 ৰ ভূমিত নিব লাগে মানে দ্বৈত সংখ্যাত লিখিব লাগে তেতিয়া হলে 2 দি হৰণ যিমানৰ ভূমিত নিবা হেমান সংখ্যাৰে তুমি কি কৰিবা এটোক হৰণ কৰিবা 2 দি 78 কিমান বাৰ যাব 39 বাৰ যাব তেতিয়া হলে কি ৰৈ যাব তোমাৰ 0 ৰৈ যাব ঠিক আছে ৰৈ যোৱাখিনি আমি সাইডত লিখি দিম এটা সোৱা আমি কিহত নিব লাগে দ্বৈত সংখ্যাত নিব লাগে মানে 2 ৰ ভূমিত নিব লাগে 2 ৰ ভূমিৰ অংক কেইটা 0 আৰু 1 যেতিয়ালৈকে আমি 0 বা 1 নাপাও তেতিয়ালৈকে আমি হৰণ কৰি গৈ থাকিম আকৌ 2 দি হৰণ কৰা 39 কিমান বাৰ যাব 19 বাৰ যাব এবাৰ 1 এটা ৰৈ যাব আকৌ 2 দি হৰণ কৰা কিমান বাৰ যাব 9 বাৰ যাব আকৌ 1 এটা ৰৈ যাব আকৌ 2 দি কৰা কিমান বাৰ যাব 4 বাৰ যাব 1 এটা ৰৈ যাব আকৌ 2 দি কৰা 2 2 4 0 ৰব এবাৰ আকৌ 2 দি কৰা 2 1 2 এবাৰ কিমান ৰব 0 ৰব হৈ গল আমি 1 পাই গৈছো আমি আৰু কৰিব নালাগে কি আছিল 78 আছিল 78 টো আমাৰ 10 ৰ ভূমিত আছিল 10 ৰ ভূমিৰ পৰা আমি 2 ৰ ভূমিত নিব লাগে তো এইখিনি হৰণ কৰাৰ পিছত 2 ৰ ভূমিত মানটো কৰ পৰা লিখিবা সো তলৰ পৰা হিসাব কৰে ঠিক আছে তলৰ পৰা হিসাব কৰে 1 0 0 1 1 1 0 ঠিক আছে 1 0 0 1 1
1 0 এইটো হৈ গ'ল আমাৰ 2ৰ ভূমিত এবাৰ বুজি পাইছা 10ৰ ভূমিত থাকিলে 2ৰ ভূমিত কিদৰে নিব লাগে ঠিক একেদৰে 348 এই 348 টোক আমি 8ৰ ভূমিত লৈ যাম ঠিক আছে গতিকে আমি 8 দি কি কৰিম হৰণ কৰিম 8ৰ ভূমিত থাকিলে অংককেইটা কি হয় 8তকৈ সৰু হয় যেতিয়ালৈকে 8তকৈ সৰু সংখ্যা নোপোৱা তেতিয়ালৈকে হৰণ কৰি গৈ থাকা 8 দি কিমান বাৰ যাব 40 3 বাৰ যাব 4 এটা ৰৈ যাব ঠিক আছে আকৌ 8 দি কৰা 5 8 40 5 বাৰ যাব 3 ৰৈ যাব এবাৰ চোৱা 8তকৈ সৰু পাইছা 5 পাইছা গতিকে হৈ গ'ল কি আছিল আমাৰ 348 এইটো আছিল আমাৰ 10ৰ ভূমিত আমি নিছো 8ৰ ভূমিত কি পাইছা তলৰ পৰা হিসাব হ'ব 5 3 4 5 3 4 এইটো হৈ গ'ল আমাৰ 8ৰ ভূমিত এবাৰ আমি এটা 26ৰ ভূমিত নি চাও চোৱা 10 টু দি পাৱাৰ 5 10 টু দি পাৱাৰ 5 মানে 1ৰ পিছফালে 5টা শূন্য 1 2 3 4 5 তো যেহেতু 26ৰ ভূমিত নিম 26 এৰে হৰণ 1 0 0 0 0 0 26 দি প্ৰথমবাৰত কিমান বাৰ যাব 3 8 4 6 কিমান ৰৈ যাব 4 ৰৈ যাব আকৌ 26 দি কৰা যেতিয়ালৈকে 26তকৈ সৰু সংখ্যা নোপোৱা আমি হৰণটো কৰি গৈ থাকিম 147 বাৰ যাব 24 ৰৈ যাব আকৌ 26 দি কৰা কিমান বাৰ যাব 5 বাৰ যাব কিমান ৰৈ যাব 17 ৰৈ যাব আৰু কৰিব নালাগে যেহেতু 26তকৈ সৰু পাই গৈছা এটা চোৱা আমাৰ সংখ্যাটো কি আছিল 1 0 0 0 0 0 এইটো হৈ গ'ল আমাৰ 10ৰ ভূমিত আছিল ঠিক আছে 10ৰ ভূমিৰ পৰা আমি 26ৰ ভূমিত নিছো কি পাইছো তলৰ পৰা হিসাব হয় 5 17 24 4 5 17 24 4 এইখিনি 17 আৰু 24 টো ব্ৰেকেটত কিয় লিখিছো কাৰণ চোৱা ইয়াত দুটা দুটা অংক সোমাই আছে এটা চোৱা 26ৰ ভূমিত মানবিলাক কেনেকৈ আছিল 5 মানে কি আছিল 5 মানে আছিল f 17 মানে কিমান আছিল r 24 মানে আছিল y আৰু 4 মানে আছিল e তো এইটো হৈ গ'ল আমাৰ 26ৰ ভূমিত এবাৰ তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ গ'ল যে বেলেগ ভূমিৰ পৰা 10ৰ ভূমিত কিদৰে নিয়া হয় আকৌ 10ৰ ভূমিৰ পৰা বেলেগ ভূমিত কিদৰে নিয়া হয় গোটেইখিনি বুজি পাই গৈছ নহয় দশমিক সংখ্যাবিলাকক কিদৰে প্ৰকাশ কৰা হয় শিকি আহিছা এবাৰ সব ভগ্নাংশ সংখ্যা দশমিক সংখ্যাৰ দৰে অইন যিকোনো পদ্ধতিৰ ভগ্নাংশ সংখ্যাকো প্ৰকাশ কৰিব পাৰি উদাহৰণ হিচাপে 142.356 লৈ লৈছো এইটোক যদি 10ৰ ভূমিত ভাঙিব যোৱা চোৱা একেলগে নাভাবিবা এইটোক আধা আধা ভাবি লোৱা কেনেকৈ চোৱা কি আছে 1 ইনটু 10 টু দি পাৱাৰ কি হ'ব 2 10ৰ ভূমিত বিস্তাৰ কৰি আছো ঠিক আছে প্লাস কি আছে 4 ইনটু 10 টু দি পাৱাৰ 1 প্লাস 2 ইনটু 10 টু দি পাৱাৰ নট প্লাস এবাৰ চোৱা দশমিকৰ পিছৰখিনি কি আছে 3 ইনটু 10 টু দি পাৱাৰটো কি হ'ব চেঞ্জ হ'ব সো এইটো হৈ গ'ল -1 এইটো -2 -3 -4 এনেকৈ গৈ থাকিব গতিকে 3 ইনটু 10 টু দি পাৱাৰ -1 10 টু দি পাৱাৰ -1 প্লাস 5 ইনটু 10 টু দি পাৱাৰ -2 প্লাস 6 ইনটু 10 টু দি পাৱাৰ -3 ঠিক আছে এনেধৰণৰ সংখ্যাবিলাকক আমি এনেদৰে বিস্তাৰ কৰিব পাৰোঁ অৰ্থাৎ চোৱা 3 ইনটু 10 টু দি পাৱাৰ -1 মানে কি আমি যদি এইটোক ভাঙো 3 ইনটু 1/10 হ'ব ঠিক একেদৰে 5 ইনটু চোৱা 1/10 স্কোয়াৰ হ'ব অৰ্থাৎ এইটো ভগ্নাংশত হ'ল নে নাই গতিকে আমি এই ভগ্নাংশ সংখ্যাবিলাকক আমি এনেদৰে প্ৰকাশ কৰিব পাৰোঁ ঠিক আছে একেদৰে দ্বৈত সংখ্যা এটাৰ ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব চোৱা কি আছে 1 ইনটু দ্বৈত সংখ্যা এইটো 2 দি পাৱাৰ কিমান হ'ব চোৱা ইয়াত আধা কৰি লোৱা 2 দি পাৱাৰ কিমান হ'ব 1 2 2 প্লাস 1 ইনটু 2 দি পাৱাৰ 1 প্লাস 0 ইনটু 2 দি পাৱাৰ নট প্লাস এবাৰ এই দশমিকৰ পিছৰ পৰা চোৱা 1 ইনটু 2 দি পাৱাৰ -1 প্লাস 0 ইনটু 2 দি পাৱাৰ -2 প্লাস 1 ইনটু 2 দি পাৱাৰ -3 প্লাস কি আছে 1 ইনটু 2 দি পাৱাৰ -4 এইখিনি সৰল কৰিলে কি হ'ব চোৱা 2 দি পাৱাৰ 2 মানে 4 4 ইনটু 1 4 প্লাস 2 দি পাৱাৰ 1 মানে 2 2 ইনটু 1 2 প্লাস 0 ইনটু এইখিনি কৰিলে 0 হ'ব প্লাস এটা চোৱা 1 ইনটু 2 দি পাৱাৰ -1 অৰ্থাৎ 1 ইনটু 1/2 প্লাস এইখিনি হৈ গ'ল আমাৰ 0 প্লাস এটা চোৱা 1 ইনটু 2 দি পাৱাৰ -3 কৰিলে কিমান হ'ব 2 দি পাৱাৰ -3 পাৱাৰটো মাইনাছৰ পৰা যদি আমি প্লাস কৰোঁ কি হৈ যায় 1/2 হৈ যায় 1/2 দি পাৱাৰ 3 প্লাস ঠিক একেদৰে ইয়াতো কি হ'ব 1/2 দি পাৱাৰ 4
এইখিনি সৰল কৰিলে আমি পাই আছোঁ 4 + 2 কিমান হ'ব 6 প্লাছ 1/2 মানে 0.5 প্লাছ 1/2³ মানে কিমান হ'ব 0.125 প্লাছ 1/2⁴ মানে হৈ আছে আমাৰ 0.0625 তো এই আটাইখিনি প্লাছ কৰিলে আমি পাই আছোঁ চোৱা এইফালে আছে 6 পইণ্ট এই আটাইখিনি প্লাছ কৰি দিয়ে কিমান হ'ব 6875 ভূমি কিমান 10 2ৰ ভূমিত আছিলে 10ৰ ভূমিত প্ৰকাশ কৰিছোঁ গতিকে যিকোনো ভূমিত থাকিলে r ভূমিত যদি থাকে r মানে যিকোনো ভূমি এটা ঠিক আছে 2 4 8 যিকোনো ভূমিত 0.413 ইয়াৰ ভ্যালু কিমান হ'ব 0.413 পইণ্ট বুলি কৈছে পইণ্টৰ পিছফালে কি হয় পাৱাৰটো কি হৈ যায় -1 -2 -3 এনেকৈ গৈ থাকে তো এইটোক আমি এনেকৈ লিখিব পাৰোঁ 4 ইনটু ভূমি কি বুলি কৈছে r গতিকে ইয়াত কি আহিব r পাৱাৰ কিমান হ'ব -1 -1 -2 -3 এনেকৈ যাব প্লাছ 1 ইনটু r⁻² -2 প্লাছ 3 ইনটু r⁻³ অৰ্থাৎ 4 ইনটু r⁻1 মানে 1/r প্লাছ 1 ইনটু r⁻² মানে 1/r⁻² প্লাছ 3 ইনটু r⁻³ মানে 1/r⁻³ তো ইকুৱেল চ 4 ইনটু 1 4 4/r প্লাছ 1 ইনটু 1 মানে 1/r² প্লাছ 3 ইনটু 1 মানে 3/r⁻³ গতিকে r ভূমিত মানে r মানে ধৰি লৈছোঁ যিকোনো এটা ভূমি r ভূমিত 0.413 যদি আমি ভাঙি দিওঁ কি হ'ব 4/r প্লাছ 1/r² প্লাছ 3/r⁻³ কি আছে 0.413 এতিয়া চোৱা ভূমি যদি 2 বুলি কয় r ঠাইত যদি 2 আহে তেতিয়াহ'লে ইয়াত r ঠাইত কি আহিব 2 ইয়াত হ'ব 2² ইয়াত হ'ব 2³ অৰ্থাৎ যদি উলটাকৈ লিখিব দিয়ে যদি এইটো হিচাপত দিয়া থাকে আমি এইটোৰ পৰা এইটোক এনেকৈ লিখিম ঠিক আছে আৰু এইটো হিচাপত দিয়া থাকিলে আমি এইটোৰ পৰা এইটোক এনেকৈ লিখিম ইয়াৰ পৰা এটা তোমালোকৰ শৰ্ট কোৱেশ্চন আহিব পাৰে যে বিন্দু ভগ্নাংশ কাক বোলা হয় এনেকৈ লিখা যে সাধাৰণ ভগ্নাংশক আমি বিন্দু ব্যৱহাৰ কৰি দশমিক ভগ্নাংশ লিখাৰ দৰে যিকোনো r ভূমিৰ ক্ষেত্ৰতো সাধাৰণ ভগ্নাংশ এটাক এনেদৰে বিন্দু ব্যৱহাৰ কৰি প্ৰকাশ কৰিব পাৰোঁ এনে ভগ্নাংশক বিন্দু ভগ্নাংশ বোলা হয় ঠিক আছে সব ভগ্নাংশ এটা 413 ক আমি বিন্দু দি কিনে ব্যৱহাৰ কৰিছোঁ 413 গতিকে এইটো কি বুলি কোৱা হ'ব বিন্দু ভগ্নাংশ বুলি কোৱা হ'ব অনুশীলনী 1.3 কোৱেশ্চন নম্বৰ 1 টোত কি বুলি কৈছে দ্বৈত সংখ্যাবোৰক দশমিক বা দহৰ ভূমিত প্ৰকাশ কৰা বুলি কৈছে ইয়াত কিছুমান দ্বৈত সংখ্যা দিয়া আছে দহৰ ভূমিত লিখিব লাগে গতিকে এই সংখ্যাকেইটা বেলেগ এটা পেজত লৈ লৈছোঁ অনুশীলনী 1.3 কোৱেশ্চন নম্বৰ 1 দ্বৈত সংখ্যাবিলাক দিয়া আছে এইবিলাকক আমি দহৰ ভূমিত নিব লাগে এইখিনি একেবাৰে ইজি হয় অলপ আগতে তোমালোকে শিকি আহিছে চোৱা এক নম্বৰ যেটো সংখ্যা কি দিয়া আছে 101 দুইৰ ভূমিত আছে এটোক আমি দহৰ ভূমিত নিব লাগে 1 into 2 the power কি হ'ব 2 plus 0 into 2 the power 1 plus 1 into 2 the power 0 তো equal 2 the power 2 মানে 4 4 into 1 4 plus এখানে 0 হৈ গল আৰু ইয়াৰ মান কিমান হ'ব 1 4 plus 1 5 দুই নম্বৰটো চোৱা 1 into 2 the power 3 plus 1 into 2 the power 2 plus 1 into 2 the power 1 plus 1 into 2 the power 0 তো এখানে মান কিমান হ'ব 2 the power 3 মানে 8 8 into 1 8 plus 2 the power 2 মানে 4 4 into 1 4 plus 2 the power 1 মানে 2 2 into 1 2 plus 2 not into 1 কি হ'ব 1 equal কিমান হ'ব 8 plus 4 12 13 14 15 দহৰ ভূমিত বুলি কৈছে 10 লিখি দিয়া ভূমি ভূমি কিমান 10 তিনি নম্বৰটো চোৱা 1 into 2 the power 4 plus 1 into 2 the power 3 plus 0 into 2 the power 2 plus 1 into 2 the power 1 plus 0 into 2 the power 0 equal so 2 the power 4 মানে 16 plus 2 the power 3 মানে 8 plus 0 into এখানে কৰিলে 0 হৈ যাব
টু দি পাৱাৰ 1 মানে 2 2 ইনটু 1 2 প্লাছ এইখিনি হৈ গ'ল 0 তো এইখিনি প্লাছ কৰিলে আমি পাই আছোঁ 26 দহৰ ভূমিত 4 নম্বৰটো চোৱা 1 ইনটু টু দি পাৱাৰ কিমান হ'ব 1 2 3 4 5 6 6 প্লাছ 0 ইনটু টু দি পাৱাৰ 5 প্লাছ 1 ইনটু টু দি পাৱাৰ 4 প্লাছ 0 ইনটু টু দি পাৱাৰ 3 প্লাছ 0 ইনটু টু দি পাৱাৰ 2 প্লাছ 1 ইনটু টু দি পাৱাৰ 1 প্লাছ 0 ইনটু টু দি পাৱাৰ নট টু দি পাৱাৰ 6 মানে 64 ইনটু 1 64 প্লাছ 0 ইনটু এইখিনি কৰিলে 0 হৈ যাব এইটো লিখিব নালাগে টু দি পাৱাৰ 4 মানে কিমান হ'ব 16 প্লাছ এইটো হৈ গ'ল 0 এইটো হৈ গ'ল 0 লিখিব নালাগে 1 ইনটু 2 কৰিলে 2 হ'ব আৰু এইটো 0 হৈ গ'ল 64 প্লাছ 16 প্লাছ 2 কৰিলে আমি পাই আছোঁ 82 এইটো হৈ গ'ল আমাৰ দহৰ ভূমিত 5 নম্বৰটো চোৱা 10111 1 ইনটু টু দি পাৱাৰ 4 প্লাছ 0 ইনটু টু দি পাৱাৰ 3 প্লাছ 1 ইনটু টু দি পাৱাৰ 2 প্লাছ 1 ইনটু টু দি পাৱাৰ 1 প্লাছ 1 ইনটু টু দি পাৱাৰ নট তো ইকুৱেল চোৱা টু দি পাৱাৰ 4 মানে 16 প্লাছ এইটো হৈ গ'ল আমাৰ 0 2 স্কুৱেৰ মানে 4 প্লাছ টু দি পাৱাৰ 1 মানে 2 2 ইনটু 1 2 প্লাছ 2 নট মানে 1 1 ইনটু 1 1 তো এইখিনি হৈ যাব আমাৰ 23 ভূমি হ'ব 10 তোমালোকে ভিডিঅ'ৰ পৰা সলিউশনটো ভালদৰে বুজি লোৱা আৰু আজিৰ ক্লাছৰ পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰি নোটছবোৰ বনাই ল'বা আমাৰ টেলিগ্ৰাম চেনেলৰ নাম হৈছে মেথছ টিউটৰিয়েল ইন আছামিজ 6 নম্বৰটো চোৱা 1 ইনটু টু দি পাৱাৰ 6 প্লাছ 0 ইনটু টু দি পাৱাৰ 5 প্লাছ 1 ইনটু টু দি পাৱাৰ 4 প্লাছ 0 ইনটু টু দি পাৱাৰ 3 প্লাছ 1 ইনটু টু দি পাৱাৰ 2 প্লাছ 0 ইনটু টু দি পাৱাৰ 1 প্লাছ কি আছে 1 ইনটু টু দি পাৱাৰ নট তো ইকুৱেল টু দি পাৱাৰ 6 মানে 64 প্লাছ এইটো হৈ গ'ল আমাৰ 0 টু দি পাৱাৰ 4 মানে 16 প্লাছ এইটো হৈ গ'ল 0 টু দি পাৱাৰ 2 মানে 4 প্লাছ এইটো হৈ গ'ল 0 টু দি পাৱাৰ নট মানে 1 1 ইনটু 1 1 64 16 4 1 প্লাছ কৰিলে পাই আছোঁ আমি 85 7 নম্বৰটো চোৱা 1 ইনটু টু দি পাৱাৰ কিমান হ'ব 1 2 3 4 5 6 7 7 প্লাছ 0 ইনটু টু দি পাৱাৰ 6 প্লাছ 0 ইনটু টু দি পাৱাৰ 5 প্লাছ 0 ইনটু টু দি পাৱাৰ 4 প্লাছ 1 ইনটু টু দি পাৱাৰ 3 প্লাছ 0 ইনটু টু দি পাৱাৰ 2 প্লাছ 0 ইনটু টু দি পাৱাৰ 1 প্লাছ 1 ইনটু টু দি পাৱাৰ নট তো ইকুৱেল টু দি পাৱাৰ 7 মানে 128 128 ইনটু 1 128 প্লাছ এইটো 0 ইনটু হৈ আছে এইটো 0 হৈ যাব ইয়াতো 0 ইনটু হৈ আছে ইয়াতো 0 ইনটু হৈ আছে তো এইটো 0 এইখিনি লিখিব নালাগে টু দি পাৱাৰ 3 মানে 8 প্লাছ এইটো 0 হৈ যাব এইটো 0 হৈ যাব টু দি পাৱাৰ নট মানে 1 1 ইনটু 1 1 তো ইকুৱেল 128 প্লাছ 8 প্লাছ 1 কিমান হ'ব 137 এইটো হৈ গ'ল আমাৰ দহৰ ভূমিত ঠিক আছে কুৱেশ্যন নম্বৰ 1ত দৈত্য সংখ্যা দিয়া আছিলে আমি দহৰ ভূমিত লৈ গৈছোঁ কুৱেশ্যন নম্বৰ 2ৰ এ নম্বৰটোত কি বুলি কৈছে তলৰ দশমিক সংখ্যাকেইটাক দৈত্য সংখ্যাত লিখা দশমিক সংখ্যাত দিয়া আছে আমি কি কৰিব লাগে দৈত্য সংখ্যাত নিব লাগে বাইনাৰী নম্বৰত আৰু বি নম্বৰটোত কি বুলি কৈছে 2143 এই যিটো সংখ্যা এই দশমিক সংখ্যাটোক 7ৰ ভূমিত লিখিব লাগে সো এ নম্বৰটোত আমি 2ৰ ভূমিত লিখিব লাগে আৰু বি নম্বৰটোত আমি 7ৰ ভূমিত লিখিব লাগে ঠিক আছে এই সংখ্যাবোৰ আমি বেলেগ এটা পেজত লৈ লৈছোঁ কুৱেশ্যন নম্বৰ 2 এ নম্বৰটোত কি বুলি কৈছে দৈত্য সংখ্যাত নিব লাগে এক নম্বৰ সংখ্যাটো কি আছে 4 4ক আমি কি কৰিব লাগে দৈত্য সংখ্যাত নিব লাগে যেহেতু দৈত্য সংখ্যাত নিব লাগে 2 দি হৰণ কৰা 2 দুগুণ 4 কি ৰৈ যাব 0 ৰৈ যাব আকৌ 2 দি কৰা 2 1 গুণ 2 কি ৰৈ যাব 0 ৰ'ব সো 4 আছিলে দহৰ ভূমিত দৈত্য সংখ্যাত নিওঁতে কি পাইছা 1 0 0 যেহেতু দৈত্য সংখ্যাত নিছা ভূমি কিমান হ'ব 2 এবাৰ 2 নম্বৰটো চোৱা কি আছে 8 8ক তুমি 2ৰ ভূমিত লৈ যোৱা 2 4 গুণ 8 কি ৰৈ যাব 0 2 দি যাব আকৌ 2 2 গুণ 4 কি ৰৈ যাব 0 আকৌ 2 দি যাব
2 * 2 0 ৰৈ যাব তেতিয়াহ'লে 8 আছিলে আমাৰ 10ৰ ভূমিত দ্বৈত সংখ্যাত কি পাইছা 1 0 0 0 1 0 0 0 এবাৰ 3 নম্বৰটো চোৱা কি আছে 12 12ক 2 দি হৰণ কৰা দ্বৈত সংখ্যাত নিবলৈ হ'লে 2 ৰে হৰণ কৰিব লাগিব 2 6 * 12 0 ৰ'ব 2 দি কৰা 2 3 * 6 0 থাকিব 2 দি কৰা 2 * 2 কি ৰ'ব 1 ৰ'ব 12 10ৰ ভূমিত আছিলে 2ৰ ভূমিত নিয়াত কি হৈ গ'ল 1 1 0 0 4 নম্বৰটো চোৱা 21 21ক আমি 2ৰ ভূমিত নিব লাগে কিমান বাৰ যাব 10 বাৰ যাব 1 ৰ'ব 2 দি 5 বাৰ যাব 0 ৰ'ব 2 দি কিমান বাৰ যাব এবাৰ 2 দি 2 বাৰ যাব 1 ৰ'ব এবাৰ 2 দি 2ত 1 বাৰ যাব 0 ৰ'ব এতেকে 21ৰ দ্বৈত সংখ্যাটো কি হ'ব 1 0 1 0 1 তলৰ পৰা হিচাপ হয় 1 0 1 0 1 5 নম্বৰটো চোৱা 45 ইয়াকো তুমি 2 দি হৰণ কৰা 2 2 গুণ 4 2 2 গুণ 4 1 এটা ৰ'ব 2 দি 2 11 গুণ 22 0 ৰ'ব 2 দি 2 5 গুণ 10 1 এটা ৰ'ব 2 দি 2 2 গুণ 4 1 ৰৈ যাব 2 দি 2 গুণ 2 0 ৰৈ যাব তো এতেকে 45 ইকুৱেল কি পাইছা 1 0 1 1 0 1 1 0 1 1 0 1 এবাৰ 6 নম্বৰটো চোৱা 1 0 1 2 দি হৰণ কৰা 2 5 গুণ 10 2 5 গুণ 10 0 2 50 গুণ 100 1 ৰৈ যাব 2 দি কৰা 25 বাৰ যাব 0 ৰ'ব 2 দি কৰা 2 12 গুণ 24 1 ৰৈ যাব আকৌ 2 দি কৰা 2 6 গুণ 12 0 ৰৈ যাব 2 দি কৰা 2 3 গুণ 6 0 ৰৈ যাব 2 দি কৰা 2 গুণ 2 1 ৰৈ যাব এতেকে 1 0 1 এইটো আছে আমাৰ 10ৰ ভূমিত 2ৰ ভূমিত নিলে কি হ'ব 1 1 0 0 1 0 1 1 1 0 0 1 0 1 7 নম্বৰটো চোৱা 197 এইটোক আমি দ্বৈত সংখ্যাত নিব লাগে 2 দি হৰণ কৰা 2 9 গুণ 18 2 8 গুণ 16 কি ৰৈ যাব 1 ৰৈ যাব আকৌ 2 দি কৰা 2 4 গুণ 8 2 9 গুণ 18 0 ৰৈ যাব 2 দি 2 গুণ 4 2 4 গুণ 8 1 ৰৈ যাব 2 দি 2 12 গুণ 24 0 ৰ'ব 2 দি 2 6 গুণ 12 0 ৰ'ব 2 দি 2 3 গুণ 6 0 ৰ'ব আকৌ 2 দি কৰা 2 গুণ 2 1 ৰ'ব 197 আছিলে আমাৰ 10ৰ ভূমিত 2ৰ ভূমিত নিলে কি পাইছা 1 1 0 0 0 1 0 1 1 1 0 0 0 1 0 1 এইটো হৈ গ'ল 2ৰ ভূমিত ঠিক একেদৰে 8 নম্বৰটো কৰা 436 2 দি হৰণ কৰা 2 গুণ 4 2 গুণ 2 2 8 গুণ 16 0 ৰ'ব আকৌ 2 দি যাব 2 গুণ 2 0 2 9 গুণ 18 0 থাকিব আকৌ 2 দি কৰা 2 5 গুণ 10 2 4 গুণ 8 1 ৰ'ব আকৌ 2 দি কৰা 2 2 গুণ 4 2 7 গুণ 14 0 ৰ'ব আকৌ 2 দি যাব 2 গুণ 2 2 3 গুণ 6 1 ৰ'ব আকৌ 2 দি কৰা 2 6 গুণ 12 1 ৰ'ব আকৌ 2 দি কৰা 2 3 গুণ 6 0 ৰ'ব আকৌ 2 দি কৰা 2 গুণ 2 1 ৰৈ যাব হৈ গ'ল 436 10ৰ ভূমিত আছিলে 2ৰ ভূমিত নিয়াত কি পাইছা 1 1 0 1 1 0 1 0 0 1 1 0 1 1 0 1 0 0 2ৰ ভূমিত 9 নম্বৰটো চোৱা 1356 2 দি কিমান বাৰ যাব 2 6 গুণ 12 2 7 গুণ 14 2 8 গুণ 16 0 ৰৈ যাব 2 দি 2 3 গুণ 6 2 3 গুণ 6 2 9 গুণ 18 0 ৰৈ যাব 2 দি 2 গুণ 2 2 6 গুণ 12 2 9 গুণ 18 1 ৰৈ যাব 2 দি 2 8 গুণ 16 2 4 গুণ 8 1 ৰৈ যাব 2 দি 2 4 গুণ 8 2 2 গুণ 4
0 ৰ'ব 2 দি 21 0 ৰ'ব আকৌ 2 দি 10 1 এটা ৰৈ যাব 2 দি 5 বাৰ যাব 0 ৰ'ব 2 দি 2 বাৰ যাব 1 এটা ৰ'ব 2 দি 2ত একবাৰ যাব কিমান ৰ'ব 0 ৰ'ব এতেকে 1 3 5 6 দহৰ ভূমিত আছিলে দুয়ৰ ভূমিত কি পাইছা 1 0 1 0 1 0 1 1 1 0 0 1 0 1 0 1 0 0 1 1 0 0 এইটো হৈ গ'ল দুয়ৰ ভূমিত একেদৰে 10 নম্বৰটো কৰা 2 1 4 5 2 দি 2 গুণ 2 1ক নাযায় 4 এটা লোৱা 0 2 7 গুণ 14 2 2 গুণ 4 1 এটা ৰৈ যাব 2 দি 2 5 গুণ 10 2 3 গুণ 6 2 6 গুণ 12 ইয়াত কিমান হ'ব 0 আকৌ 2 দি কৰা 2 2 গুণ 4 2 6 গুণ 12 2 8 গুণ 16 0 ৰ'ব আকৌ 2 দি কৰা 2 1 গুণ 2 2 3 গুণ 6 2 4 গুণ 8 0 ৰ'ব আকৌ 2 দি কৰা 2 6 গুণ 12 2 7 গুণ 14 0 ৰ'ব আকৌ 2 দি কৰা 2 3 গুণ 6 2 3 গুণ 6 1 ৰৈ যাব আকৌ 2 দি কিমান বাৰ যাব 2 1 গুণ 2 2 6 গুণ 12 1 ৰৈ যাব 2 8 গুণ 16 0 ৰৈ যাব 2 দি 2 4 গুণ 8 0 ৰৈ যাব 2 দি 2 2 গুণ 4 0 ৰৈ যাব 2 দি 2 1 গুণ 2 0 ৰৈ যাব 2 1 4 5 এইটো আছে আমাৰ দহৰ ভূমিত দুয়ৰ ভূমিত কি পাইছা 1 0 0 0 0 1 1 0 0 0 0 1 এইটো হৈ গ'ল দুয়ৰ ভূমিত 11 নম্বৰ চোৱা 10 to the power 4 10 to the power 4ক আমি এনেকৈ লিখিব পাৰোঁ 1 0 0 0 0 একৰ পিছফালে 4টা শূন্য যিহেতু আমি কি কৰিব লাগে দুয়ৰ ঘৰত দ্বৈত সংখ্যাত নিব লাগে গতিকে 2 দি হৰণ কৰা 2 দি যদি হৰণ কৰোঁ তেতিয়াহ'লে চোৱা 2 5 গুণ 10 0 0 0 কিমান ৰৈ যাব 0 ৰৈ যাব আকৌ 2 দি কৰা 2 2 গুণ 4 2 5 গুণ 10 0 0 0 ৰৈ যাব আকৌ 2 দি কৰা 2 1 গুণ 2 2 2 গুণ 4 2 5 গুণ 10 0 0 ৰৈ যাব আকৌ 2 দি কৰা 2 6 গুণ 12 2 2 গুণ 4 2 5 গুণ 10 0 ৰৈ যাব 2 দি 2 3 গুণ 6 2 1 গুণ 2 2 2 গুণ 4 1 ৰৈ যাব 2 1 গুণ 2 2 5 গুণ 10 2 6 গুণ 12 0 ৰ'ব 2 দি 2 7 গুণ 14 2 8 গুণ 16 0 ৰ'ব 2 3 গুণ 6 2 9 গুণ 18 0 ৰ'ব 2 1 গুণ 2 2 9 গুণ 18 1 ৰ'ব 2 দি 19ত 9 বাৰ যাব 1 এটা ৰৈ যাব 2 দি 9ত 4 বাৰ যাব 1 এটা ৰৈ যাব ইয়াৰে সলিউশ্যনটো অলপ দীঘলীয়া হৈ আছে চোৱা যেতিয়ালৈকে 2তকৈ সৰু নাপাওঁ আমি কৰি গৈ থাকিম ঠিক আছে 2 দি কৰা 4ত কিমান বাৰ যাব 2 বাৰ যাব 0 ৰ'ব আকৌ 2 দি কৰা 2ত 1 বাৰ যাব কি ৰৈ যাব 0 ৰ'ব লিখি দিয়া এতেকে 10 to the power 4 অৰ্থাৎ একৰ পিছফালে 4টা শূন্য ইয়াৰ ভূমি 10 দুয়ৰ ভূমিত আমি কি পাইছোঁ 1 0 0 1 1 1 0 0 0 1 0 0 0 0 এইখিনি লিখি দিয়া 1 0 0 1 1 1 0 0 0 1 0 0 0 0 এইটো হৈ গ'ল আমাৰ দুয়ৰ ভূমিত দুয়ৰ বি নম্বৰটো চোৱা 2 1 4 3 এইটোক আমি কি কৰিব লাগে হাতৰ ভূমিত নিব লাগে যেহেতু হাতৰ ভূমিত নিব লাগে হাতেদি কি কৰিব লাগিব হৰণ কৰিব লাগিব 7 দি কিমান বাৰ যাব 3 7 গুণ 21 4ক নাযায় এটা 0 দিয়া 43 কিমান বাৰ যাব 6 বাৰ যাব 6 7 গুণ 42 1 এটা ৰৈ যাব আকৌ 7 দি কৰা যেতিয়ালৈকে 7তকৈ সৰু সংখ্যা নোপোৱা তেতিয়ালৈকে হৰণটো কৰি গৈ থাকিবা ঠিক আছে চোৱা 4 7 গুণ 28 2 থাকিব 6 3 7 গুণ 21 কিমান ৰ'ব 5 ৰৈ যাব 7 দি কৰা 6 7 গুণ 42 কিমান ৰ'ব 1 ৰৈ যাব 7তকৈ সৰু পাই গৈছে আৰু কৰিব নালাগে তো এতেকে 2 1 4 3 এইটো আছে আমাৰ দশমিকত মানে দহৰ ভূমিত হাতৰ ভূমিত কি পাইছা তলৰ পৰা হিচাপ হয় তলৰ পৰা হিচাপ কৰিব লাগে 6 1 5 1
6151 এটো হৈ গ'ল আমাৰ হাতৰ ভূমিত কোৱেশ্চন নম্বৰ 3 দশমিক পদ্ধতিত প্ৰকাশ কৰা অৰ্থাৎ দহৰ ভূমিত নিব লাগে ইয়াত কিছুমান সংখ্যা দিয়া আছে বেলেগ বেলেগ ভূমিত দিয়া আছে আমি দহৰ ভূমিত নিব লাগে ঠিক আছে এই সংখ্যাবোৰ আমি বেলেগ এটা পেজত লৈ লৈছো অলপ আগতে শিকি আহিছে তোমালোকে দহৰ ভূমিত কিদৰে নিব লাগে একেবাৰে ইজি হয় টান নহয় কোৱেশ্চন নম্বৰ 3 এক নম্বৰটো চোৱা কি দিয়া আছে 32 ইয়াৰ ভূমি আছে 8 8ৰ ভূমিৰ পৰা দহৰ ভূমিত নিব লাগে এ চোৱা অংক কি আছে 3 আৰু 2 তো 3 * 8 টু দি পাৱাৰ কিমান হ'ব 1 প্লাস 2 * 8 টু দি পাৱাৰ নট তো ইকুৱেল কিমান হ'ব 8 টু দি পাৱাৰ 1 মানে 8 8 * 3 24 প্লাস 8 টু দি পাৱাৰ নট মানে 1 1 * 2 2 কিমান হৈ গ'ল 26 এটো হৈ গ'ল আমাৰ দহৰ ভূমিত ঠিক একেদৰে বাকিবিলাকো কৰিম 2 নম্বৰটো কি দিয়া আছে 143 ভূমি কি আছে 6 তো 1 * 6 টু দি পাৱাৰ 2 প্লাস 4 * 6 টু দি পাৱাৰ 1 প্লাস 3 * 6 টু দি পাৱাৰ নট ইকুৱেল 1 * 6 স্কয়াৰ কিমান হ'ব 36 প্লাস 6 * 4 24 প্লাস 3 * 1 3 এখিনি প্লাস কৰিলে হৈ আছে আমাৰ 63 দহৰ ভূমিত 3 নম্বৰটো চোৱা 3 নম্বৰত কি দিয়া আছে 1102 এটো হৈ গ'ল আমাৰ দৈত্য সংখ্যাত ইয়াক নিব লাগে আমি দহৰ ভূমিত 1 * 2 দি পাৱাৰ 3 প্লাস 1 * 2 দি পাৱাৰ 2 প্লাস 0 * 2 দি পাৱাৰ 1 প্লাস 1 * 2 দি পাৱাৰ নট তো ইকুৱেল 2 দি পাৱাৰ 3 মানে 8 প্লাস 2 দি পাৱাৰ 2 মানে 4 প্লাস এটো 0 হৈ গ'ল প্লাস 1 * 2 দি পাৱাৰ নট 1 8 plus 4 plus 1 কিমান হ'ব 13 এটো হৈ গ'ল দহৰ ভূমিত 4 নম্বৰটো কি দিয়া আছে 645 হাতৰ ভূমিত দিয়া আছে দহৰ ভূমিত নিব লাগে তো 6 * 7 টু দি পাৱাৰ কিমান হ'ব 2 প্লাস 4 * 7 টু দি পাৱাৰ 1 প্লাস 5 * 7 টু দি পাৱাৰ নট 6 * 7 স্কয়াৰ মানে 49 প্লাস 4 × 7 = 28 প্লাস 5 * 7 not মানে 1 6 * 49 কি পাই আছে 294 plus 28 plus 5 * 5 294 plus 28 plus 5 327 এটো হৈ গ'ল দহৰ ভূমিত 5 নম্বৰটো কি দিয়া আছে 1165 এটো আছে আমাৰ 8ৰ ভূমিত তো 1 * 8 টু দি পাৱাৰ 3 plus 1 * 8 টু দি পাৱাৰ 2 plus 6 * 8 to the power 1 plus 5 * 8 to the power not 8 to the power not মানে 1 লিখিব পাৰা তো ইকুৱেল 8 to the power 3 মানে 512 plus 8 স্কয়াৰ মানে 64 plus 6 * 48 plus 5 * 5 এখিনি প্লাস কৰিলে আমি পাই আছো 629 6 নম্বৰটো চোৱা কি আছে 17 16ৰ ভূমিত আছে তেতিয়াহলে 1 * 16 to the power 1 plus 7 * 16 to the power not অর্থাৎ 1 তেতিয়াহলে কিমান হ'ব 16 plus 7 গতিকে 16 plus 7 কি হ'ব 23 দহৰ ভূমিত 7 নম্বৰটো চোৱা একদমই ইজি এবিলাক 4169 ভূমি কি আছে 16 কি নিব লাগে আমি দহৰ ভূমিত নিব লাগে 4 * কি হ'ব 16 to the power 3 plus 1 * 16 to the power 2 plus 6 * 16 to the power 1 plus 9 * 16 to the power not তো ইকুৱেল 4 * 16 কিউব 16 তিনিবাৰ ইনটু কৰিলে আমি পাই আছো 4096 plus 1 * 16 দুবাৰ ইনটু কৰিলে 256 plus 16 * 9 96 plus 9 * 16 not 9 16 not মানে 1 তো 4 * 4096 কৰিলে আমি পাই আছো 16384 প্লাস এখিনি কৰিলে 256 প্লাস 96 প্লাস 9 এটা এখিনি প্লাস কৰিলে হ'ব আমাৰ 16745 8 নম্বৰটো চোৱা 8 নম্বৰটো দিয়া আছে আমাৰ CD216 ইকুৱেল সো C মানে কিমান আছে C * 16 to the power 2 plus D * 16 to the power 1 plus 2 * 16 to the power not
তো ইকুৱেল চি মানে কিমান আছিলে 16 ভূমিত চি মানে আছিলে 12 ইনটু 16 টু দি পাৱাৰ 2 প্লাছ ডি মানে আছিলে 13 ইনটু 16 টু দি পাৱাৰ 1 মানে 16 প্লাছ 2 ইনটু 16 নট মানে 1 এটা চোৱা 12 ইনটু 16 স্কোয়াৰ কৰিলে কি আছিলে 256 প্লাছ 13 ইনটু 16 13 ইনটু 16 প্লাছ 2 ইনটু 1 2 12 ইনটু 256 কি পাই আছা 3072 প্লাছ 13 ইনটু 16 208 প্লাছ 2 ইকুৱেল এইখিনি প্লাছ কৰিলে আমি পাই আছোঁ 3282 এইটো হৈ গ'ল আমাৰ 10ৰ ভূমিত 9 নম্বৰটো চোৱা কি আছে 1a 6 16 আছে তো ইকুৱেল 1 ইনটু 16 টু দি পাৱাৰ 2 প্লাছ a ইনটু 16 টু দি পাৱাৰ 1 প্লাছ 6 ইনটু 16 টু দি পাৱাৰ নট তো 1 ইনটু 16 টু দি পাৱাৰ 2 কৰিলে কিমান হ'ব 256 প্লাছ a মানে কিমান আছিলে a মানে আছিলে 10 ইনটু 16 16ৰ ঘৰত এৰ মান 10 প্লাছ 16ৰ ভূমিত এৰ মান কিমান 10 প্লাছ 6 ইনটু 16 নট মানে 1 তো ইকুৱেল 256 প্লাছ 10 ইনটু 16 160 প্লাছ 6 ইনটু 1 6 এইখিনি প্লাছ কৰিলে আমি পাম 422 এইটো হৈ গ'ল 10ৰ ভূমিত এবাৰ 10 নম্বৰটো চোৱা কি আছে 6cg ভূমি কিমান আছে 16 তেতিয়াহ'লে 6 ইনটু 16 টু দি পাৱাৰ 2 প্লাছ c ইনটু 16 টু দি পাৱাৰ 1 প্লাছ g ইনটু 16 টু দি পাৱাৰ নট তো ইকুৱেল 6 ইনটু 16 স্কোয়াৰ কৰিলে 256 প্লাছ চিৰ মান কিমান আছিলে 13 ইনটু 16 প্লাছ জিৰ মান কিমান আছিলে 16ৰ ঘৰত জিৰ মান আছিলে 16 ইনটু 16 নট মানে 1 6 ইনটু 256 কিমান হ'ব 1536 প্লাছ 13 ইনটু 16 সৰি চিৰ মানটো কিমান আছিল 12 আছিলে 12 ইনটু 16 কিমান হ'ব 192 প্লাছ কি আছে 16 তো এইখিনি প্লাছ কৰিলে আমি পাই আছোঁ 1744 এইটো হৈ গ'ল 10ৰ ভূমিত 11 নম্বৰত কি আছে 11 নম্বৰত আছে DC2 16 দিয়া আছে তেতিয়াহ'লে চোৱা d ইনটু 16 টু দি পাৱাৰ 2 প্লাছ c ইনটু 16 টু দি পাৱাৰ 1 প্লাছ 2 ইনটু 16 টু দি পাৱাৰ নট তো ইকুৱেল 16ৰ ঘৰত ডিৰ মান কিমান আছিলে 13 ইনটু 16 স্কোয়াৰ মানে 256 প্লাছ চিৰ মান কিমান আছিলে 12 ইনটু 16 প্লাছ 2 ইনটু 1 13 ইনটু 256 কিমান হ'ব 3328 প্লাছ 12 ইনটু 16 192 প্লাছ 2 ইনটু 1 2 এইখিনি প্লাছ কৰিলে আমি পাই আছোঁ 3522 এইটো হৈ গ'ল 10ৰ ভূমিত 12 নম্বৰটোত কি দিয়া আছে 12 নম্বৰটোত দিয়া আছে CEXHO 26 ইকুৱেল c ইনটু 26 টু দি পাৱাৰ কিমান হ'ব 1 2 3 4 4 প্লাছ e ইনটু 26 টু দি পাৱাৰ কি হ'ব 3 প্লাছ x ইনটু 26 টু দি পাৱাৰ 2 প্লাছ h ইনটু 26 টু দি পাৱাৰ 1 প্লাছ o ইনটু 26 টু দি পাৱাৰ নট ইকুৱেল 26ৰ ভূমিত চিৰ মান কি আছিলে 2 2 ইনটু 26 টু দি পাৱাৰ 4 26 চাৰিবাৰ যদি আমি ইনটু কৰোঁ কি পাম 45696 তোমালোকে 26 চাৰিবাৰ ইনটু কৰি চাবা প্লাছ এতিয়া 26ৰ ভূমিত ইৰ মান কি আছিলে ইৰ মানটো আছিলে 4 ইনটু 26 তিনিবাৰ ইনটু কৰিলে কি পাই আছা 17576 প্লাছ 26ৰ ভূমিত xৰ ভ্যালু আছিলে 23 ইনটু 26 দুবাৰ ইনটু কৰিলে কি পাই আছা 676 প্লাছ h মানে কি আছিলে 7 ইনটু 26 এবাৰ ইনটু কৰিলে 26 প্লাছ ওৰ ভ্যালু কিমান আছিলে ওৰ ভ্যালু আছিলে 14 ইনটু 26 নট মানে 1 তো ইকুৱেল
2 into 4 5 6 9 7 6 এইখিনি ইনটু কৰিলে পাই আছো আমি 913952 প্লাস 4 into 17576 ইনটু কৰিলে কি পাম 70304 প্লাস 23 into 676 15548 প্লাস 7 into 26 কিমান হ'ব 6 7 গুণ 42 2 হাত থাকিল 4 7 গুণ 14 4 18 182 প্লাস 14 into 1 14 এই আটাইখিনি প্লাস কৰিলে আমি পাই আছো 1 2 3 4 5 6 একৰ পিছফালে কেইটা শূন্য থাকিব 6টা এটো হৈ গল আমাৰ দহৰ ভূমিত এবাৰ 13 নম্বৰটো চোৱা 13 নম্বৰটোত কি আছে 13 নম্বৰটোত আছে আমাৰ D6C1 ভূমি কিমান আছে 16 দহৰ ভূমিত নিব লাগে চোৱা D into 16 to the power কি হ'ব 3 plus 6 into 16 to the power 2 plus C into 16 to the power 1 plus 1 into 16 to the power not মানে 1 তো ইকুৱেল এতিয়া 16 ৰ ঘৰত d ৰ মান কিমান আছিল 13 into 16 তিনিবাৰ ইনটু কৰিলে কি হ'ব 4096 plus 6 into 16 দুইবাৰ ইনটু কৰিলে 256 plus 16 ভূমিত c ৰ মান আছিল 12 into 16 plus 1 into 1 1 equal 13 into 4096 কিমান হ'ব 53248 plus 6 into 256 1536 plus 12 into 16 192 plus 1 এই আটাইখিনি প্লাস কৰিলে আমি পাই আছো 54977 এটো হৈ গল আমাৰ দহৰ ভূমিত 14 নম্বৰটো কি দিয়া আছে বদমাছ BADMAS এতিয়া চোৱা ইয়াৰ ভূমি কি দিয়া আছে 26 তো এনেকে লিখা b into 26 to the power কিমান হ'ব 1 2 3 4 5 5 plus a into 26 to the power 4 plus d into 26 to the power 3 plus m into 26 to the power কিমান হ'ব 2 plus a into 26 to the power 1 plus s into 26 to the power not এটা চোৱা 26 ৰ ভূমিত b ৰ মান আছিল 1 into 26 to the power 5 plus a ৰ মান আছিল 0 into 26 to the power 4 plus d ৰ মান আছিল 3 into 26 to the power 3 plus m ৰ মান আছিল 12 into 26 to the power 2 plus a ৰ মান আছিল 0 into 26 to the power 1 plus s ৰ মান আছিল 18 into 26 to the power not মানে 1 0 into 26 to the power 4 এটো 0 হৈ যাব 0 into 26 to the power 1 এটো 0 হৈ যাব equal 1 into 26 to the power 5 26 to the power 5 এ হ'ব 26 5 বাৰ ইনটু কৰিলে আমি পাই আছো 11881376 প্লাস এটো 0 হৈ গল 3 into 26 to the power 3 3 into 26 তিনিবাৰ ইনটু কৰিলে আমি পাই আছো 17576 plus 12 into 26 দুইবাৰ ইনটু কৰিলে 676 plus এটো 0 হৈ গল 18 into 1 18 তো ইকুৱেল 11881376 plus 3 into 17576 কি হ'ব 52728 plus 12 into 676 কি হ'ব 8112 plus 18 এতিয়া এই আটাইখিনি প্লাস কৰি দিয়া প্লাস কৰিলে তুমি পাই আছা 1942234 এটো হৈ গল দহৰ ভূমিত ঠিক আছে তোমালোকে ভিডিওটি ৰখাই লৈ লিখি লোৱা বা আজিৰ ক্লাছৰ যেটো পিডিএফ এটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম আমাৰ টেলিগ্ৰাম চেনেলৰ নাম হৈছে মেথছ টিউটোৰিয়েল ইন আসামিজ তোমালোকে তাৰ পৰা ডাউনলোড কৰি নোটছবোৰ বনাই লবা কোৱেশ্চন নম্বৰ 4 এ নম্বৰটোত কি বুলি কৈছে একৰ পৰা এশলৈকে সংখ্যাবোৰ দ্বৈত সংখ্যাংকত প্ৰকাশ কৰা মানে দহৰ ভূমিত থকা একৰ পৰা এশলৈকে যিবোৰ সংখ্যা আছে সেই সংখ্যাবিলাকক আমি কি কৰিব লাগে দ্বৈত সংখ্যাকত প্ৰকাশ কৰিব লাগে তো এনেকৈ লিখা এনসাৰ একৰ পৰা এশলৈকে সংখ্যাবোৰ দ্বৈত সংখ্যাংকত এইখিনি লিখি তোমালোকে তালিকাটো বনোৱা এটা এই তালিকাটো লক্ষ্য কৰা সংখ্যা দ্বৈত সংখ্যাংক এই দহৰ ভূমিত থকা সংখ্যাবিলাকক আমি কি কৰিছো দ্বৈত সংখ্যাংকত প্ৰকাশ কৰিছো সংখ্যা দ্বৈত সংখ্যাংক
এই তালিকাখনত 1ৰ পৰা 1লৈকে যিবোৰ সংখ্যা আছে সেইবিলাকক আমি দ্বৈত সংখ্যাংকত প্ৰকাশ কৰি দেখুৱাইছোঁ। তোমালোকে এই তালিকাটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা বা আজিৰ ক্লাছৰ পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম। তাৰ পৰা তোমালোকে পিডিএফটো ডাউনলোড কৰি নোটছবোৰ বনাই ল'বা। আমাৰ টেলিগ্ৰাম চেনেলৰ নাম হৈছে মেথছ টিউটৰিয়েল ইন আছামিজ। তোমালোকক অলৰেডি বুজাইছোঁৱে যে 10ৰ ভূমিত থকা সংখ্যা এটাক দ্বৈত সংখ্যাংকত কিদৰে প্ৰকাশ কৰা হয়। তোমালোকে এইখিনি নিজে উলিয়াব পাৰিবা। তথাপি তোমালোকক আৰু এটা দেখুৱাই দিছোঁ। এই যে যিকোনো এটা সংখ্যা লৈ লৈছোঁ 15, ঠিক আছে। এই 15টোৰ মান কিমান 1 1 1 1 দ্বৈত সংখ্যাংকত কেনেকৈ হয় চোৱাচোন। আমি কৰি আহিছোঁ অলৰেডি আগতো। চোৱা 15 দ্বৈত সংখ্যাংকত উলিয়াব লাগে 2ৰে হৰণ। আটাইবোৰ সংখ্যাকে আমি 2ৰে হৰণ কৰিম। 2 দি 15ত কিমান বাৰ যাব 7 বাৰ যাব, 1 এটা ৰৈ যাব। আকৌ 2 দি কৰা 2 দি 7ত 3 বাৰ যাব, 1 এটা ৰৈ যাব। আকৌ 2 দি 3ত 1 বাৰ যাব, 1 এটা ৰৈ যাব। গতিকে 15 আছিল আমাৰ 10ৰ ভূমিত। দ্বৈত সংখ্যাংকত কি হ'ব তলৰ পৰা হিচাপ হয় 1 1 1 1 1 1 1 1 এইটো হৈ গ'ল 2ৰ ভূমিত। আৰু এটা বুজি লোৱা। চোৱা 17 নম্বৰটো চোৱা। এতিয়া চোৱা এই যিটো 17 17 নম্বৰটো দ্বৈত সংখ্যাংকত নিব লাগে। 2 8 গুণ 16 1 থাকিব। 2 দি 2 4 গুণ 8 0 থাকিব। 2 দি 2 2 গুণ 4 0 থাকিব। 2 1 গুণ 2 0 থাকিব। গতিকে কি পাইছা 17 হৈ গ'ল 10ৰ ভূমিত। কি পাইছা 1 0 0 0 1 1 0 0 0 1 এইটো হৈ গ'ল দ্বৈত সংখ্যা। পৰীক্ষাত তোমালোকক 1ৰ পৰা 100লৈকে ইমানবোৰ উলিয়াব নিদিয়ে। হয়তো তোমালোকক 1ৰ পৰা 30লৈকে উলিয়াব দিব পাৰে বা তোমালোকক যিকোনো এটা সংখ্যা দি দিব পাৰে 95 বা 97। এই 97ক দ্বৈত সংখ্যাংকত প্ৰকাশ কৰি দেখুওৱা, ঠিক আছে। কুৱেশ্যন নম্বৰ 4 বি নম্বৰটোত কি বুলি কৈছে 1ৰ পৰা 30লৈকে সংখ্যাবোৰ 3ৰ ভূমিত প্ৰকাশ কৰা। ইয়াৰে এনচাৰ এনেকৈ লিখা। বি নম্বৰ 1ৰ পৰা 30লৈকে সংখ্যাবোৰ 3ৰ ভূমিত। ইয়াত মই তোমালোকক 1ৰ পৰা 30লৈকে তালিকাটো বনাই দিছোঁ। চোৱা সংখ্যা লগতে কি লিখিবা 3ৰ ভূমিত সংখ্যাংক। এটা লক্ষ্য কৰা এইটো হৈ গ'ল আমাৰ 10ৰ ভূমিত 1। 10ৰ ভূমিত 1 যদি হয় 3ৰ ভূমিত কিমান হ'ব 1 হ'ব। 10ৰ ভূমিত যদি 3 হয় তেতিয়াহ'লে 3ৰ ভূমিত কিমান হ'ব 10 হ'ব। এতিয়া 10ৰ ভূমিৰ পৰা 3ৰ ভূমিত কিদৰে নিয়া হয় সেইখিনিও আমি শিকি আহিছোঁ। মই তোমালোকক দেখুৱাই দি আছোঁ। চোৱা 10ৰ ভূমিত কিমান আছিলে চোৱা 10ৰ ভূমিত আছিলে 3। যিহেতু আমি 3ৰ ভূমিত নিব লাগে তেতিয়াহ'লে 3ৰে হৰণ। 2ৰ ভূমিত নিবলৈ হ'লে 2ৰে হৰণ। 3ৰ ভূমিত 3ৰে হৰণ। যিমানৰ ভূমিত নিব লাগিব সেইটোৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব। 3 1 গুণ 3 0 ৰৈ যাব তলৰ পৰা হিচাপ। গতিকে 10ৰ ভূমিত 3 হ'লে 3ৰ ভূমিত কিমান হ'ব 1 0। তো বাকীবোৰ আমি এনেকৈ কৰিম। চোৱা 4টোক যদি 3ৰ ভূমিত নিব লাগে 3 1 গুণ 3 1 ৰৈ যাব। গতিকে 4 হৈ গ'ল আমাৰ 10ৰ ভূমিত। 3ৰ ভূমিত কিমান হ'ব 11। ইয়াত গোটেইবোৰ কৰি দিয়া আছে। তোমালোকে বাকীবোৰো এনেদৰে কৰি চাব পাৰিবা, ঠিক আছে। চ' এটা ডাঙৰ চাই লৈ লৈছোঁ 27 লৈ লৈছোঁ ধৰা 27টোক আমি 3ৰ ভূমিত নিব লাগে 3ৰে হৰণ। 3 9 গুণ 27 0 ৰৈ যাব। 3 দি 3 3 গুণ 9 0 ৰ'ব। আকৌ 3 দি 3 1 গুণ 3 0 ৰৈ যাব। গতিকে 27টো আছিলে আমাৰ 10ৰ ভূমিত। 3ৰ ভূমিত কিমান পাইছোঁ 1 0 0 0। 27টো হৈ গ'ল 10ৰ ভূমিত। 3ৰ ভূমিত কিমান হ'ব 1 0 0 0। তোমালোকে এই তালিকাটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা বা আমাৰ টেলিগ্ৰাম চেনেলত দি দিয়া হ'ব। তাৰ পৰা তোমালোকে ডাউনলোড কৰি নোটছবোৰ বনাই ল'বা। কুৱেশ্যন নম্বৰ 5 দ্বৈত সংখ্যাংকত প্ৰকাশ কৰা মানে 2ৰ ভূমিত নিব লাগে। চ' ইয়াত 3ৰ ভূমিত দিয়া আছে, ইয়াতো 3ৰ ভূমিত 4ৰ ভূমিত আৰু 8ৰ ভূমিত দিয়া আছে। এইখিনিকে আমি 2ৰ ভূমিত নিব লাগে। কেনেকৈ নিবা চোৱা 10ৰ ভূমিত থাকিলে তাক আমি 2ৰ ভূমিত আৰামত নিব পাৰিছোঁ, হয়নে। গতিকে এইবাৰ বেলেগ বেলেগ ভূমিত দিয়া আছে। কেনেকৈ নিবা তো বেলেগ বেলেগ ভূমিত দিয়া থাকিলে প্ৰথমতে তুমি কি কৰিবা ইয়াক 10ৰ ভূমিত নি ল'বা, ঠিক আছে। 10ৰ ভূমিত লৈ কিনে তাৰপিছতে তুমি 2ৰ ভূমিত নিব পাৰিবা। চ' 1 নম্বৰ 12 আছে 3ৰ ভূমিত। তো এইটোক আমি 10ৰ ভূমিত লৈ যাম। চ' 1 × 3 to the power 1 প্লাছ 2 × 3 to the power 0 ইকুৱেল 3 × 1 3 প্লাছ 3 নট মানে 1 1 × 2 2 ইকুৱেল 5। 3ৰ ভূমিত যদি 12 হয় তেতিয়াহ'লে 10ৰ ভূমিত কি হ'ব 5। 3ৰ ভূমিৰ পৰা আমি 10ৰ ভূমিত লৈ গৈছোঁ। এবাৰ যিহেতু 10ৰ ভূমিত পাই গৈছোঁ এবাৰ ইয়াক আমি আৰামত দ্বৈত সংখ্যাংকত প্ৰকাশ কৰিব পাৰিম। চোৱা 10ৰ ভূমিত কি পাইছোঁ 5। কি কৰিব লাগে যিহেতু দ্বৈত সংখ্যাংকত দিব লাগে 2ৰে হৰণ। 2 2 গুণ 4 1 ৰৈ যাব। 2 দি 2 1 গুণ 2 0 ৰৈ যাব। তো এতেকে 12 3ৰ ভূমিত আছিলে 2ৰ ভূমিত কিমান হ'ব 1 0 1 1 0 1 এইটো হৈ গ'ল 2ৰ ভূমিত। এবাৰ 2 নম্বৰটো কি আছে 1 0 2। 2 নম্বৰটো চোৱা 1 0 2 আছে 3ৰ ভূমিত। ইয়াক প্ৰথমতে 10ৰ ভূমিত লৈ যোৱা
1 into 3 to the power 2 plus 0 into 3 to the power 1 plus 2 into 3 to the power 0 equal 3 square মানে 9 9 into 1 9 plus এটো 0 হৈ গল 2 into 1 2 equal 11 এটো হৈ গল 10 ৰ ভূমিত 11 11 ক যদি আমি 2 দি হৰণ কৰো 2 5 গুণ 10 1 ৰৈ যাব 2 দি 2 2 গুণ 4 1 ৰৈ যাব 2 দি 2 গুণ 2 শূন্য ৰব তো এতেকে 102 কি আছিল 3 ৰ ভূমিত আছিল 2 ৰ ভূমিত নিয়াত কি পাইছো 1011 1011 3 নম্বৰটো কি আছে 412 4 ৰ ভূমিত এটা কথা মনত ৰাখিবা বেলেগ ভূমিত থাকিলে তোমালোকে প্ৰথমতে ইয়াক 10 ৰ ভূমিত নি লবা তাৰ পিছতহে দ্বৈত সংখ্যাঙ্কত প্ৰকাশ কৰিবা কি আছে 3 নম্বৰ 412 4 ৰ ভূমিত আছে 10 ৰ ভূমিত নি লোৱা 4 into 4 to the power 2 plus 1 into 4 to the power 1 plus 2 into 4 to the power 0 equal 4 square মানে 16 16 into 4 64 plus 4 to the power 1 মানে 4 4 into 1 4 plus এটা হৈ যাব 1 1 into 2 2 equal কিমান হ'ব 64 4 2 70 70 কেতিয়া আমি কি কৰিব লাগে 2 ৰ ভূমিত নিব লাগে 2 দি হৰণ 2 দি কিমান বাৰ যাব 35 বাৰ যাব 0 থাকিব 2 দি 2 গুণ 2 2 7 গুণ 14 1 ৰৈ যাব 2 দি 2 8 গুণ 16 1 ৰৈ যাব 2 দি 2 4 গুণ 8 0 ৰব 2 দি 2 2 গুণ 4 0 ৰব 2 দি 2 গুণ 2 এতেকে 4 1 2 4 ৰ ভূমিত আছে 2 ৰ ভূমিত নিউতে আমি কি পাইছো 1 0 0 0 1 1 0 1 0 0 0 1 1 0 এটো হৈ গল 2 ৰ ভূমিত 4 নম্বৰটো আছে 137 8 ৰ ভূমিত আছে 137 8 ৰ ভূমিত আছে প্ৰথমতে ইয়াক 10 ৰ ভূমিত নি লোৱা 1 into 8 to the power 2 plus 3 into 8 to the power 1 plus 7 into 8 to the power 0 equal 8 to the power 2 মানে 64 plus 3 into 8 24 plus 7 into 8 not কিমান হ'ব 7 এইখিনি প্লাস কৰিলে হৈ আছে 95 137 8 ৰ ভূমিত আছে 10 ৰ ভূমিত কিমান হৈ গল 95 ইয়াক আমি কি কৰিব লাগে 2 ৰ ভূমিত নিব লাগে 2 দি কিমান বাৰ যাব 47 বাৰ যাব 1 ৰৈ যাব 2 দি 23 বাৰ যাব 1 ৰৈ যাব 2 দি 11 বাৰ যাব 1 ৰৈ যাব 2 দি 5 বাৰ যাব 1 ৰৈ যাব 2 দি 2 বাৰ যাব 1 ৰৈ যাব 2 দি 1 বাৰ যাব কি ৰৈ যাব 0 ৰৈ যাব তো এতেকে 137 8 ৰ ভূমিত আছিল 2 ৰ ভূমিত কিমান হ'ব 1 0 1 1 1 1 1 1 0 1 1 1 1 1 এটো হৈ গল আমাৰ 2 ৰ ভূমিত কোৱেশ্চন নম্বৰ 6 উদ্ধকমত সজোৱা এ নম্বৰটো চোৱা আৰু বি নম্বৰটো চোৱা এইবিলাক কি হয় আমাৰ দ্বৈত সংখ্যাঙ্কত দিয়া আছে ইহতক আমি কি কৰিব লাগে উদ্ধকমত সজাব লাগে সৰুৰ পৰা ডাঙৰলৈ চোৱা দ্বৈত সংখ্যাঙ্কত দিয়া থাকিলে সৰুৰ পৰা ডাঙৰলৈ কেনেকৈ সজাবা তুমি প্ৰথমতে ইয়াক কি কৰিব লাগিব 10 ৰ ভূমিত লৈ যাব লাগিব তেতিয়া হলেহে তুমি কোনটো সৰু কোনটো ডাঙৰ গম পাবা চোৱা এ নম্বৰটো কৰো প্ৰথমতে 6 ৰ এ নম্বৰটো চোৱা কি আছে 1 1 1 0 1 এটো হৈ গল আমাৰ 2 ৰ ভূমিত 10 ৰ ভূমিত লৈ যোৱা কিমান হ'ব 1 into 2 the power 4 plus 1 into 2 the power 3 plus 1 into 2 the power 2 plus 0 into 2 the power 1 plus 1 into 2 the power 0 2 the power 4 মানে 16 16 into 1 16 plus 2 the power 3 মানে 8 8 into 1 8 plus 2 the power 2 মানে 4 4 into 1 4 plus এটো আমাৰ 0 হৈ গল plus 1 into 2 not 2 not মানে 1 1 into 1 1 16 plus 8 plus 4 plus 1 কিমান হ'ব 29 এটো হৈ গল আমাৰ 10 ৰ ভূমিত ঠিক আছে এটোৰ মান হৈ গল 29 এটা এটোৰ মান উলিওৱা কি আছে 1 0 1 0 1 1 2 ৰ ভূমিত আছে 1 into 2 the power 1 2 3 4 5 plus 0 into 2 the power 4 plus 1 into 2 the power 3 plus 0 into 2 the power 2 plus 1 into 2 the power 1 plus 1 into 2 the power 0 তো ইকুয়াল 2 the power 5 মানে 32 এইখিনি 0 হৈ গল 2 the power 3 মানে 8 plus এটো 0 হৈ গল
টু দি পাৱাৰ 1 মানে 2 প্লাছ এইটো কিমান হ'ব 1 ইকুৱেল কিমান হ'ব 32 প্লাছ 8 42 43 পিছতো কি আছে 1 1 0 0 1 1 দুইৰ ভূমিত আছে দহৰ ভূমিত নিলোৱা 1 into 2 the power 1 2 3 4 5 plus 1 into 2 the power 4 plus 0 into 2 the power 3 plus 0 into 2 the power 2 plus 1 into 2 the power 1 plus 1 into 2 the power 0 equal 2 the power 5 মানে 32 plus 2 the power 4 মানে 16 plus এখানে 0 হয়ে গেল এখানে 0 হয়ে গেল 2 the power 1 মানে 2 2 into 1 2 প্লাস এটো কিমান হ'ব 1 ইকুৱেল এখিনি প্লাস কৰিলে কিমান হ'ব 51 এটো হৈ গ'ল দহৰ ভূমিত এতিয়া আমি কি কৰিব লাগে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে তো এতেকে সৰু কোনটো 29 তাৰ পিছত 43 তাৰ পিছত 51 অৰ্থাৎ 29 মানে কিমান আছিল 11101 তাৰপিছত 43 মানে আছিল 1011011 তাৰপিছত 51 মানে কিমান আছিল 110012 ঠিক আছে আমাক কি বুলি কৈছিল এই সংখ্যা কেইটাক আমি কি কৰিব লাগে উদ্ধকমত সজাব লাগে সৰু পৰা ডাঙৰলৈ তো সৰু পৰা ডাঙৰলৈ আমি সজাই দিছো হৈ গল 6 বি নম্বৰটো চোৱা প্ৰথমটো কি আছে 1010101 ইয়াক এটো হৈ গ'ল আমাৰ দুইৰ ভূমিত দহৰ ভূমিত নিলোৱা 1 into 2 the power 1 2 3 4 5 6 plus 0 into 2 the power 5 plus 1 into 2 the power 4 plus 0 into 2 the power 3 plus 1 into 2 the power 2 plus 0 into 2 the power 1 plus 1 into 2 the power 0 তো ইকুৱেল 2 the power 6 মানে 64 plus এটো 0 হৈ গ'ল 2 the power 4 মানে কিমান 16 plus এটো 0 হ'ব 2 the power 2 মানে 4 plus এটো 0 হ'ব এখিনি কিমান হ'ব 1 এতিয়া এখিনি প্লাস কৰিলে আমাৰ হৈ আছে 85 পিছৰটো কি আছে 110101 110101 দহৰ ভূমিত নিলোৱা 1 into 2 the power 1 2 3 4 5 plus 1 into 2 the power 4 plus 0 into 2 the power 3 plus 1 into 2 the power 2 plus 0 into 2 the power 1 plus 1 into 2 the power 0 equal 2 the power 5 মানে 32 plus 2 the power 4 মানে 16 plus এটো 0 হ'ব 2 স্কয়ার মানে 4 plus এটো 0 হৈ গ'ল এটো কিমান হ'ব 1 এখিনি প্লাস কৰিলে হৈ আছে 53 এটো হৈ গ'ল দহৰ ভূমিত 1110101 দুইৰ ভূমিত আছে 1 into 2 the power 1 2 3 4 5 6 plus 1 into 2 the power 5 plus 1 into 2 the power 4 plus 0 into 2 the power 3 plus 1 into 2 the power 2 plus 0 into 2 the power 1 plus 1 into 2 the power 0 तो equal 2 the power 6 মানে 64 plus 2 the power 5 মানে 32 plus 2 the power 4 মানে 16 plus এটো হৈ গ'ল 0 2 স্কয়ার মানে 4 এটো হৈ গ'ল 0 plus এটো কিমান হ'ব 1 এখিনি প্লাস কৰিলে হ'ব আমাৰ 117 এটো হৈ গ'ল আমাৰ দহৰ ভূমিত আমাক কি বুলি কৈছে সৰুৰ পৰা ডাঙৰলৈ এবাৰ কোনটো সৰু 53 হৈছে সৰু আটাতকৈ এতেকে 53 less than 85 less than 117 অৰ্থাৎ 53 মানে কিমান আছিল 110101 less than 85 মানে কিমান আছিল 85 মানে আছিল 1010101 1010101 less than 117 মানে কিমান আছিল 1110101 ঠিক আছে এইখিনি আমি উদ্ধকমত সজাই দিছো কোৱেশ্চন নম্বৰ 7 দশমিক ভগ্নাংশত প্ৰকাশ কৰা ইয়াত দুটা সংখ্যা দিয়া আছে আমি কি কৰিব লাগে এই বিন্দু ভগ্নাংশত থকাখিনি দশমিক ভগ্নাংশত নিব লাগে এক নম্বৰটো চোৱা কি আছে 10.1011 এটো হৈ গ'ল আমাৰ দুইৰ ভূমিত এতিয়া দশমিক ভগ্নাংশত কি দৰে নিয়া হয় সো এই যেটো দশমিক দেখা পাইছা দশমিকৰ বাওফালৰখিনি আৰু সোঁফালৰখিনি বেলেগ বেলেগকৈ কৰিবা ঠিক আছে 1 into
টু দি পাৱাৰ চোৱা এক ঘৰ গতিকে 1 প্লাছ 0 ইনটু টু দি পাৱাৰ কিমান হ'ব 0 প্লাছ এইবাৰ দশমিকৰ সোঁফালৰখিনি কৰা কি আছে 1 ইনটু টু দি পাৱাৰ কিমান হ'ব চোৱা -1, -2, -3, -4 এনেকৈ গৈ থাকিব পাৱাৰকেইটা ঠিক আছে গতিকে টু দি পাৱাৰ -1 প্লাছ 0 ইনটু টু দি পাৱাৰ -2 1 ইনটু টু দি পাৱাৰ -3 প্লাছ 1 ইনটু টু দি পাৱাৰ -4 তো ইকুৱেল টু দি পাৱাৰ 1 মানে 2 2 ইনটু 1 2 প্লাছ এইটো হৈ গ'ল 0 এতিয়া 1 ইনটু টু দি পাৱাৰ -1 কি হ'ব 1/2 হ'ব প্লাছ এইটো 0 হৈ গ'ল 1 ইনটু টু দি পাৱাৰ -3 1/2 দি পাৱাৰ -3 টো কি হ'ব +3 হৈ যাব প্লাছ 1 ইনটু টু দি পাৱাৰ -4 1/2 দি পাৱাৰ 4 হ'ব 2 প্লাছ 1/2 মানে 0.5 প্লাছ 1/2 দি পাৱাৰ 3 মানে কি 1/8 প্লাছ 1/2 দি পাৱাৰ 4 মানে 16 তো ইকুৱেল 2 প্লাছ 0.5 প্লাছ 8 দি 1ক কিমান বাৰ যাব 0.125 প্লাছ 16 দি 1ক 0.0625 বাৰ যাব 2 প্লাছ দশমিকত থকাখিনি একেলগে যোগ কৰা কি হ'ব 0.6875 প্লাছ কৰি দিয়া 2.6875 হৈ গ'ল পিছতো আমি একেদৰে কৰিম 2 নম্বৰত কি দিয়া আছে 1011.101 দুইৰ ভূমিত আছে চোৱা দশমিকৰ বাওঁফালৰখিনি আৰু সোঁফালৰখিনি বেলেগ বেলেগকৈ কৰা বাওঁফালৰখিনি কি আছে 1 ইনটু টু দি পাৱাৰ 1 2 3 প্লাছ 0 ইনটু টু দি পাৱাৰ 2 প্লাছ 1 ইনটু টু দি পাৱাৰ 1 প্লাছ 1 ইনটু টু দি পাৱাৰ 0 এতিয়া দশমিকৰ পিছৰখিনি কৰা প্লাছ 1 ইনটু টু দি পাৱাৰ -1 প্লাছ 0 ইনটু টু দি পাৱাৰ -2 প্লাছ 1 ইনটু টু দি পাৱাৰ -3 তো ইকুৱেল টু দি পাৱাৰ 3 মানে 8 8 ইনটু 1 8 প্লাছ এইটো হৈ গ'ল 0 এতিয়া 2 ইনটু 1 2 প্লাছ এইটো কিমান হ'ব 1 প্লাছ 1 ইনটু 1/2 দি পাৱাৰ -1 মানে কি 1/2 প্লাছ এইটো হৈ গ'ল আমাৰ 0 এতিয়া 1 ইনটু টু দি পাৱাৰ -3 মানে 1/2 দি পাৱাৰ কিমান হ'ব 3 পাৱাৰটো ইয়াত কি আছিলে -3 আছিলে পাৱাৰটো যেতিয়া -3 পৰা +3 কৰিবা 1/2 হৈ যাব ইকুৱেল 8 প্লাছ 2 প্লাছ 1 11 প্লাছ 1/2 মানে কিমান 0.5 প্লাছ 1/2 দি পাৱাৰ 3 মানে 8 তো ইকুৱেল 11 প্লাছ 0.5 প্লাছ 1/8 মানে 0.125 তো ইকুৱেল এইখিনি প্লাছ কৰিলে আমি পাই আছোঁ 11.625 হৈ গ'ল কুৱেশ্যন নম্বৰ 8 এটা দ্বৈত সংখ্যাৰ শেষত দুটা শূন্য থাকিলে দেখুওৱা যে ইয়াৰ দশমিক সংখ্যাটো 2 স্কুৱেৰেৰে বিভাজ্য যিকোনো এটা দ্বৈত সংখ্যা ধৰি লৈছোঁ দ্বৈত সংখ্যাটোৰ শেষত দুটা যদি 0 থাকে তেতিয়াহ'লে আমি দেখুৱাব লাগে যে সেই দ্বৈত সংখ্যাটো 2 স্কুৱেৰেৰে বিভাজ্য 2 স্কুৱেৰ মানে 4 ইয়াত দ্বৈত সংখ্যাটো দিয়া নাই গতিকে ধৰি ল'ব লাগিব লিখা সলিউশ্যন লেট ধৰা হ'ল দ্বৈত সংখ্যাটো কে বুলি ধৰি লোৱা দ্বৈত সংখ্যাটো কে বুলি ধৰি লৈছোঁ এতিয়া কেৰ প্ৰকাশ ৰাশিটো কেনেকুৱা হ'ব bn -1 bn-2 ... লাষ্টত কি হ'ব b3 b2 b1 b0 এই কেৰ প্ৰকাশ ৰাশিটো এনেধৰণৰ কিয় হ'ল বুজি লোৱা এটা দ্বৈত সংখ্যা ধৰি লৈছোঁ বুজাবৰ কাৰণে এই যেটো প্ৰথম পদটো হৈ গ'ল আমাৰ 0 পিছতো কি হ'ব 1 2 3 4 5 ঠিক আছে এতিয়া ইয়াত 1 0 1 1 এনেকুৱা কিমানটা আছে এই দ্বৈত সংখ্যাটোত আমি নাজানো দ্বৈত সংখ্যাটো আমাক ডাইৰেক্টলি কৈ দিয়া নাই আমি কে বুলি ধৰি লৈছোঁ গতিকে ইয়াত 1 0 কিমানটা আছে আমি নাজানো গতিকে কি ধৰি লৈছোঁ আমি nটা বুলি ধৰি লৈছোঁ গতিকে এই যেটো পদ এই 1 টো কেই নম্বৰত আছে 5 নম্বৰত আছে কিমানটা আছে আমি নাজানো গতিকে এই পদটোক আমি n বুলি ধৰি লৈছোঁ bn বুলি ধৰি লৈছোঁ এই 1 টো যদি 5 নম্বৰত থাকে এই 0 টো কেই নম্বৰত আছে 5 ৰ পৰা 1 কমি গ'ল 4 গতিকে bn-1 nতকৈ 1 কমি যাব তাৰপিছত এই যেটো 1 টো কেই নম্বৰত আছে 3 নম্বৰত আছে 5 ৰ পৰা 2 কমি গ'ল
n minus 2 তাৰ মানে 1 কমি কমি গৈ থাকিব ঠিক আছে ইয়াত চোৱা 0 1 2 3 4 5 5 আছিলে তাৰ পিছত যেটো পদ হেতু কি হ'ব 5 - 1 4 নম্বৰ পদ তাৰ পিছতটো চোৱা 4 - 1 মানে 1 কমি কমি গৈ থাকিব 3 ঠিক আছে গতিকে দ্বৈত সংখ্যা k ৰ প্ৰকাশ ৰাখিটো বুজি পাইছা ব্ৰেকেটত লিখি দিয়া যত b1 b0 ইকুৱেল কিমান হ'ব 0 হ'ব মানে এই যেটো শেষৰ দুটা পদৰ মান কিমান হ'ব 0 কাৰণ ইয়াত কৈ দিছে যে এটা দ্বৈত সংখ্যাৰ শেষত দুটা শূন্য বুলি কৈছে মানে শেষৰ দুটা কি হ'ব শূন্য এতে k ৰ দশমিক প্ৰকাশ ৰাখি উলিওৱা এতে k ৰ দশমিক প্ৰকাশ ৰাখি বা k10 বুলি ক'ব পাৰা দহৰ ভূমিত কি হ'ব ইয়াৰ পৰা বুজি লোৱা এটো আছে আমাৰ দ্বৈত সংখ্যাত অৰ্থাৎ 2 ৰ ভূমিত আছে আমি যদি দহৰ ভূমিত লৈ যাও কি হ'ব 1 into 2 the power কিমান হ'ব 2 the power 0 1 2 3 4 5 ঠিক আছে 5 1 to আছিল 5ত ঠিক আছে তো 2 the power 5 প্লাস পিছৰ বাৰত কি আছে 0 into 2 the power কিমান হ'ব 4 1 কমি কমি আহি থাকিব ঠিক একেদৰে গৈ থাকিব ইয়াতো আমাৰ একেদৰে হ'ব কি আছে bn তো bn into দ্বৈত সংখ্যাৰ পৰা দহৰ ভূমিত নিলে 2 এৰে into 2 the power কিমান হ'ব n আসলে ইয়াতো n এ হ'ব n plus b n minus 1 into 2 the power কি হ'ব n minus 1 plus b n minus 2 into 2 the power n minus 2 plus dot dot plus b3 into 2 the power 3 plus b2 into 2 the power 2 plus b1 into 2 the power 1 plus b0 into 2 the power 0 এতিয়া এইখিনি সৰল কৰা ইকুৱেল bn into 2 the power n plus bn minus 1 into 2 the power n minus 1 plus bn minus 2 into 2 the power n minus 2 plus dot dot ইয়াত আমাৰ b5 b4 এনেকৈ সোমাই আছে plus b3 into 2 the power 3 plus b2 into 2 the power 2 plus এটা সব b1 ৰ মান কিমান আছিল b1 ৰ মান আছিল 0 গতিকে b1 ৰ মান যদি 0 হয় 0 into 2 the power 1 0 হৈ যাব plus b0 ৰ মান কি আছিল 0 b0 ৰ মান 0 গতিকে 0 into 2 the power 0 0 তো ইকুৱেল এখিনি সৰল কৰি দিয়া bn into 2 the power n plus bn minus 1 into 2 the power n minus 1 plus bn minus 2 into 2 the power n minus 2 plus dot dot plus এটা সব b3 into 2 the power 3 এই dot dot সোমাই আছে তো ইমান আৰু লিখি থাকিব নালাগে গতিকে b2 into 2 the power 2 লিখা b2 into 2 the power 2 তো লাষ্টত plus 0 plus 0 এখিনি নিলিখিলে হ'ব এখিনি 0 হৈ গ'ল এটা লাষ্টৰ পদটো চোৱা b2 into 2 the power 2 অৰ্থাৎ 2 স্কয়াৰ কি হয় এই b2 লগত ইনটু হৈ আছে ঠিক একেদৰে ইয়াতো আমাৰ 2 স্কয়াৰ এটা সোমাই আছে ইয়াতো 2 স্কয়াৰ সোমাই আছে ইয়াতো 2 স্কয়াৰ সোমাই আছে ইয়াতো 2 স্কয়াৰ সোমাই আছে 2 the power n ইয়াত 2 স্কয়াৰ এটা সোমাই আছে গতিকে 2 স্কয়াৰ আমি আটাইকেইটাৰ পৰা কি কৰিব পাৰো কমন ল'ব পাৰো তো লিখা 2 স্কয়াৰ কমন লৈছা তেতিয়ালে কি ৰৈ যাব bn into 2 the power কিমান হ'ব এই যেটো 2 the power n plus 2 minus 2 লিখিব পাৰা কাৰণ চোৱা 2 ৰ পৰা 2 গুচি গ'ল তো 2 the power n থাকিব তো ইকুৱেল এটো আমি এনেকৈ লিখিব পাৰো 2 the power 2 into 2 the power n minus 2 তো ইয়াৰ পৰা যদি 2 the power 2 কমন ল'ব পাৰো তেতিয়ালে কি ৰৈ যাব 2 the power n minus 2 গতিকে চোৱা 2 the power n ৰ পৰা 2 the power 2 কমন লৈছা কি হ'ব 2 the power n minus 2 ৰব ঠিক আছে প্লাস b n minus 1 into 2 the power কি আছে n minus 1 চোৱা 2 the power n minus 1 ইয়াৰ লগত যদি আমি +2 -2 কৰো তেতিয়া হলে 2 the power 2 into 2 the power n minus 1 -2 কি হ'ব -3 2 the power 2 the power 2 কমন আহি গল 2 the power n minus 3 ৰব n minus 3 ঠিক একেদৰে বাকিখিনিত কি হ'ব b n minus 2 into 2 the power n minus 2 আছে 2 the power 2 কমন ললে কি ৰব n minus 4 ৰব প্লাস ডট ডট প্লাস ইয়াৰ পৰা b স্কয়াৰ কমন লৈছে কি ৰব b2 ৰব তো ইকুৱেল 2 স্কয়াৰ
এতিয়া চোৱা এইখিনি পূৰণ কৰিলে এটা সংখ্যা হ'ব অৰ্থাৎ 2 স্কোয়ার ইনটু এইখিনি কি হ'ব এটা উৎপাদক বুলি লিখি দিয়া এটা উৎপাদক অর্থাৎ আমি কব পাৰো এই 2 স্কোয়ারে দি এই যেটো আমাৰ k10 এইখিনি কি হ'ব বিভাজ্য হ'ব ঠিক আছে তো এনেকৈ লিখিব পাৰা এতে k10 দশমিক সংখ্যাটো 2 স্কোয়ারেৰে বিভাজ্য হৈ গ'ল ঠিক আছে তোমালোকে ভিডিওটি ৰখাই লৈ লিখি ল'ব পাৰা বা আজিৰ ক্লাছৰ পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম আমাৰ টেলিগ্ৰাম চেনেলৰ নাম হৈছে মেথছ টিউটোৰিয়েল ইন আছামিজ তোমালোকে তাৰ পৰা আজিৰ ক্লাছৰ পিডিএফটো ডাউনলোড কৰি ল'বা আৰু নোটছবোৰ বনাই ল'বা তোমালোকে ভিডিওৰ পৰা সলিউশনখিনি ভালদৰে বুজি লোৱা এবাৰ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 টোত কি বুলি কৈছে এটা দ্বৈত সংখ্যাৰ শেষত তিনিটা শূন্য থাকিলে দেখুৱা যে ইয়াৰ দশমিক সংখ্যাটো 2 কিউবেৰে বিভাজ্য এটো আমাৰ কোৱেশ্চন নম্বৰ 8 ৰ দৰে হয় কেৱল তাত তিনিটা শূন্যৰ ঠাইত দুটা শূন্যৰ কথা কৈছিলে 2 কিউবৰ ঠাইত 2 স্কয়াৰ বুলি কৈছিলে ঠিক আছে তো এনেকৈ লিখা যে সলিউশন লেট ধৰা হল দ্বৈত সংখ্যাটো কে গতিকে কেৰ প্ৰকাশ ৰাখিটো কি হ'ব অলপ আগতে শিকি আইছো কি হ'ব bn -1 bn-2 bn-3 ডট ডট এনেকৈ গৈ থাকিব লাষ্টত কি হ'ব b4 b3 b2 b1 b0 লিখি দিয়া য'ত এত কি বুলি কৈছে এই যেটো দ্বৈত সংখ্যাটোৰ শেষত তিনিটা শূন্য বুলি কৈছে গতিকে এই b2 b1 আৰু b0 এই তিনিটাৰ মান কি হ'ব 0 য'ত b2 b1 b0 ইকুৱেল কি হ'ব 0 গতিকে এই যেটো দ্বৈত সংখ্যা ইয়াৰ শেষত তিনিটা 0 থাকিলে ইয়াৰ যেটো দশমিক সংখ্যা ইয়াক আমি 2 কিউবেৰে বিভাজ্য হ'ব বুলি দেখুৱাব লাগে গতিকে কেৰ দশমিক সংখ্যাটো উলিয়াই লোৱা এতেকে কেক দশমিকত প্ৰকাশ কৰিলে কি হ'ব কে দহৰ ভূমিত লৈ যোৱা bn into to the power কি হ'ব n plus bn-1 into to the power n-1 plus bn-2 into to the power n-2 plus dot dot plus b3 লগে লিখিলো ঠিক আছে b3 into to the power 3 plus b2 into to the power 2 plus b1 into to the power 1 plus b0 into to the power 0 এখানে সরল করা bn into to the power n plus bn-1 into to the power n-1 plus bn-2 into to the power n-2 plus dot dot plus b3 into to the power 3 এটা লক্ষ্য কৰা b2 ৰ মান কিমান 0 into 2 স্কয়ার মানে 0 হৈ যাব প্লাস b1 ৰ মান কিমান 0 into to the power 1 0 plus b0 মান 0 এই দ্বৈত সংখ্যাটোৰ শেষত তিনিটা শূন্য থাকে বুলি কৈছে এবাৰ চোৱা লাষ্টৰ তিনিটা পদ 0 হৈ গ'ল এইখিনি বাদ দিয়া ঠিক আছে এইখিনি বাদ দিলে এইখিনিৰ পৰা চোৱা লাষ্টৰ পদটো চোৱা লাষ্টৰ পদটোত কি হৈ আছে b3 into to the power 3 অৰ্থাৎ to the power 3 into হৈ আছে তো ইয়াত to the power 3 ইয়াতো আছে আমাৰ ইয়াতো আছে আটাইবোৰ পদতে to the power 3 সোমাই আছে গতিকে to the power 3 আটাইবিলাকৰ পৰা আমি কি কৰিব পাৰো কমন ল'ব পাৰো তো এনেকৈ লিখা to the power 3 যদি কমন লোৱা কি আছে bn into to the power কিমান হ'ব চোৱা to the power n আছে ইয়াৰ পৰা আমি to the power 3 কমন ল'ম গতিকে +3 -3 লিখিব পাৰা তো to the power 3 into to the power n-3 হ'ব to the power 3 কমন হৈ গ'ল গতিকে to the power n ৰ ঠাইত কি ৰ'ব to the power n-3 ৰ'ব to the power n-3 plus bn-1 into to the power কি আছে to the power n-1 আছে তো +3 -3 লিখি লোৱা তো ইকুৱেল to the power 3 into to the power n-1 -3 কি হ'ব -4 তো to the power n-1 ৰ ঠাইত কি হ'ব to the power n-4 হ'ব ঠিক একেদৰে ইয়াৰ পৰা কৰা প্লাস bn-2 into to the power কি হ'ব চোৱা to the power n-2 আছিলে +3 -3 কৰি লোৱা তো ইকুৱেল to the power 3 ৰাখা into to the power কি হ'ব n -2 -3 কি হ'ব -5 to the power 3 কমন
টু দি পাৱাৰ n মাইনাছ 5 ৰ'ব গতিকে টু দি পাৱাৰ n মাইনাছ 2 ঠাইত কি হ'ব টু দি পাৱাৰ n মাইনাছ 5 বুজি পাইছা n মাইনাছ 3 n মাইনাছ 4 n মাইনাছ 5 n মাইনাছ 6 এনেকৈ এক এক কমি কমি গৈ থাকিব তো প্লাছ ডট ডট তো লাষ্টত কি আছে b3 তাৰপিছত টু দি পাৱাৰ 3 কমন হৈ গ'ল তো ইকুৱেল টু দি পাৱাৰ 3 ইনটু এতিয়া চোৱা এইখিনি সৰল কৰিলে কি হ'ব এটা সংখ্যা ওলাব সেই সংখ্যাটো আৰু টু দি পাৱাৰ 3 এই দুটা কি হয় ইয়াৰে উৎপাদক এই যিটো সংখ্যা ইয়াৰে উৎপাদক গতিকে এইখিনি কি হ'ব এটা উৎপাদক হ'ব এটা উৎপাদক অৰ্থাৎ আমি ক'ব পাৰোঁ এই যিটো আমাৰ k10 কেৰ দশমিক সংখ্যা এই দশমিক সংখ্যাটো কি হ'ব আমাৰ 2 কিউবেৰে কি হ'ব বিভাজ্য গতিকে এনেকৈ লিখি দিয়া যে এতেকে k10 দশমিক সংখ্যাটো 2 কিউবেৰে বিভাজ্য হৈ গ'ল এবাৰ বুজি পাইছা এটা দ্বৈত সংখ্যাৰ শেষত তিনিটা শূন্য থাকিলে দ্বৈত সংখ্যা k বুলি ধৰি লৈছোঁ শেষত যদি তিনিটা শূন্য থাকে তেন্তে দশমিক সংখ্যাটো কি হ'ব 2 কিউবেৰে বিভাজ্য এই দ্বৈত সংখ্যাৰ দশমিক সংখ্যা k10 এই k10টো কি হয় 2 কিউবেৰে বিভাজ্য কোৱেশ্চন নম্বৰ 10 যুগ্ম আৰু অযুগ্ম চিনাক্ত কৰা ইয়াত কিছুমান দ্বৈত সংখ্যা দিয়া আছে ইয়াতক আমি যুগ্ম আৰু অযুগ্ম হিচাপে চিনাক্ত কৰিব লাগে এইটো কোৱেশ্চনৰ এনসাৰ একেবাৰে ইজি তোমালোকে কেৱল এইটো মনত ৰাখিবা যে দ্বৈত সংখ্যাৰ শেষত যদি 0 থাকে তেতিয়াহ'লে এইটো কি হ'ব যুগ্ম আৰু 1 থাকিলে কি হ'ব অযুগ্ম ইয়াত লক্ষ্য কৰা প্ৰথমটো এইটো কি আছে 1 আছে অযুগ্ম পিছৰটো 1 আছে অযুগ্ম পিছৰটো 0 আছে যুগ্ম পিছৰটো 1 আছে অযুগ্ম এইটো লাষ্টত 0 আছে যুগ্ম এইটো লাষ্টত 1 আছে অযুগ্ম লাষ্টত 1 আছে অযুগ্ম ইয়াত যুগ্ম আৰু অযুগ্ম হিচাপে ভগাই দিছোঁ তোমালোকে ইয়াৰে এনসাৰটো চাই লোৱা কোৱেশ্চন নম্বৰ 11 তলৰ ভগ্নাংশ কেইটাক 6ৰ ভূমিৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰা 4টা ভগ্নাংশ দিয়া আছে 6ৰ ভূমিৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰিব লাগে এতিয়া ভূমি r হলে বিন্দু ভগ্নাংশত কিদৰে প্ৰকাশ কৰা হয় আমি শিকিছিলো এতিয়া চোৱা 1 নম্বৰটোৰ কাৰণে কৰিম ইয়াত আমাৰ ভূমি r ইকুৱেল কিমান 6 এতিয়া ভগ্নাংশটো কি আছে 3/4 আছে তো এই যেটো ভগ্নাংশক যদি আমি 6ৰ ভূমিৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰিব লাগে এটা কৰি দিলে বুজি পাবা কি কৰিব লাগিব এই যেটো 6 দেখা পাইছা 6 ৰে কি কৰিব লাগিব ইনটু কৰিব লাগিব কেতিয়ালৈকে ইনটু কৰি গৈ থাকিম যেতিয়ালৈকে আমি সম্পূৰ্ণৰূপে কটাকটি কৰিব নোৱাৰো তেতিয়ালৈকে আমি ইনটু কৰি গৈ থাকিম চোৱা কটাকটি গৈ আছে ইয়াত 4ক 2 ৰে 2 বাৰ 6ক 3 বাৰ তেতিয়ালে কিমান হ'ব ওপৰত ৰৈ গ'ল 3 3 গুণ 9 তলত থাকিব 2 ইকুৱেল এটা চোৱা 9ক যদি আমি 2 ৰে হৰণ কৰো কিমান বাৰ যাব 4 বাৰ যাব ঠিক আছে 4 তাৰপিছত 2 4 গুণ 8 কিমান ৰৈ যাব 1 ৰৈ যাব পইণ্ট 0 10 কিমান বাৰ যাব 5 বাৰ যাব 4.5 0.5 মানে কি 1/2 তো 4 প্লাস 1/2 সো এই যেটো স্টেপ যেতিয়ালৈকে আমি ভগ্নাংশত পাই গৈ থাকিম তেতিয়ালৈকে আমি কৰি গৈ থাকিম ঠিক আছে লাষ্টত 1/2 পাই গৈছো এটো আকৌ কৰা 1/2 ইনটু 6ৰ ভূমি বুলি কৈছে 6 ৰে ইনটু কৰিব লাগিব কিমান হ'ব 2 দি 6 3 বাৰ যাব 3 তো মানবিলাক কোনটো লবা 4.5 পাইছিলা 0.5 মানে 1/2 তাৰ মানে কি আছে 4 এই যেটো 4 টো লবা 4 ইয়াত কি পাইছা 3 আৰু ভগ্নাংশত পোৱা নাই আৰু লব নালাগে তো এতেকে আমাৰ যেটো ভগ্নাংশ আছিল 3/4 6ৰ ভূমিত কি হ'ব বিন্দু ভগ্নাংশ বুলি কৈছে 0 পইণ্টৰ পিছত কি হ'ব এই ওপৰৰ পৰা আহিব 4 3 বাস হৈ গ'ল 2 নম্বৰত কি বুলি কৈছে 11/16 সো এনেকৈ কৰি গৈ থাকিলে বুজি পাই যাবা এটা কৰিলে বুজি নোপোৱা 2 নম্বৰত কি বুলি কৈছে 11/16 ইয়াত ভূমি r ইকুৱেল 6 তো 11/16 6 দি ইনটু কৰা 2 দি কিমান বাৰ যাব 3 বাৰ যাব 2 দি 8 বাৰ যাব আৰু না যায় তো কি পাইছা 3 11 গুণ 33 তলত কি আছে 8 কিমান বাৰ যাব 4 8 গুণ 32 1 ৰৈ যাব 1 ৰৈ গলে কি হ'ব 1/8 আকৌ ভগ্নাংশত পাই গৈছা আকৌ কৰা 1/8 into 6
2 দি 4 বাৰ যাব 2 দি 3 বাৰ যাব তো কি পাইছা 3/4 3/4 এটো আমাৰ ভগ্নাংশত হৈ আছে 4 দি 3 নাযায় যদি নাযায় তেতিয়ালে কি কৰিবা 0 + 3/4 লিখিবা ঠিক আছে 0 + 3/4 3/4 * 6 2 দি 6 3 বাৰ যাব 2 দি 4 2 বাৰ যাব কি হৈ গল 9/2 ইকুৱেল 2 দি 9 কিমান বাৰ যাব 4 বাৰ যাব কি ৰৈ যাব 1/2 ৰব 1/2 পাইছা আকৌ কৰা 1/2 * 6 ৰ ভূমি বুলি কৈছে 6 ইকুৱেল 2 দি 6 3 বাৰ যাব এটা কি পাইছা 4 পাইছা 0 পাইছা 4 পাইছা 3 পাইছা তোমালোকে এনেকৈ প্ৰকাশ কৰি দেখাব পাৰা যে থাকে নিৰ্ণয় বিন্দু ভগ্নাংশটো কি হ'ব বিন্দু ভগ্নাংশটো কি 4043 তাৰ মানে কি বিন্দু 4043 মানে পয়েন্টৰ পিছফালে যদি আমি প্ৰকাশ কৰো 6 ৰ ভূমিত কেনেকৈ প্ৰকাশ কৰা হয় চোৱা 4 * পয়েন্টৰ পিছফালে হলে কি হয় 6 to the power -1 plus 0 into 6 to the power -2 plus 4 into 6 to the power -3 plus 3 into 6 to the power -4 तो equal 4/6 plus 0/6 to the power 2 plus 4/6 to the power 3 plus 3/6 to the power 4 গতিকে 6 এৰে 4 ক যদি আমি হৰণ কৰো 6 স্কয়াৰেৰে 0 হৰণ কৰো আটাইখিনিৰ মান কি হ'ব পয়েন্টতে ওলাব গতিকে তোমালোকে ইয়াত ডাইৰেক্ট এনেকৈ কৰিব পাৰা যে 0.4043 ডাইৰেক্ট লিখিব পাৰা ঠিক আছে এটো হৈ গল আমাৰ 6 ৰ ভূমিত বিন্দু ভগ্নাংশ 3 নম্বৰ 5/7 ইয়াত ভূমি r ইকুৱেল কিমান 6 তো 5/7 6 এৰে ইনটু কৰা কিমান হ'ব 5 6 * 30 তলত থাকিলে 7 কিমান বাৰ যাব 4 বাৰ যাব 2 ৰৈ যাব 2/7 ৰৈ যাব প্লাস 2/7 ৰৈ গল 2/7 * 6 কিমান হ'ব 12 তলত থাকিব 7 একবাৰ যাব কিমান ৰৈ যাব 5/7 ৰৈ যাব সো ইয়াত 5/7 আছিল আকৌ 5/7 ওলাই গল তাৰ মানে এটো ৰিপিট হৈ আছে ৰিপিট হৈ থাকিলে কি হ'ব সো 5/7 হলে আকৌ 4 ওলাব তাৰ পিছত 2/7 ওলাব আকৌ 2/7 ত আকৌ 1 ওলাব আকৌ 5/7 মানে 4 1 4 1 ৰিপিট হৈ থাকিব ঠিক আছে এই 4 আৰু 1 টোৱে ৰিপিট হৈ থাকিব তো এনেকৈ লিখিব পাৰা আগৰ দৰে লিখি দিয়া এতেকে নিৰ্ণয় বিন্দু ভগ্নাংশটো 4/6 plus 1/6 to the power কি হ'ব 2 তো এনেকৈ গৈ থাকিব 4/6 to the power 3 plus কি হ'ব 1/6 to the power 4 plus এনেকৈ গৈ থাকিব ঠিক আছে 0.4141 ৰিপিট হৈ থাকিব ঠিক আছে 41 ডট ডট তোমালোকে ইয়াৰ পৰা ডাইৰেক্ট চাব পাৰা যে 41 4 নম্বৰটোত কি বুলি কৈছে 13/16 ইয়াত ভূমি r ইকুৱেল 6 তো 13/16 ইকুৱেল 6 কিবা ক্যান্সেল হৈছে না 2 দি 8 বাৰ 2 দি ইয়াত 3 বাৰ আৰু না যায় 3 13 গুণ 39 8 কিমান বাৰ যাব 4 8 গুণ 32 7 ৰৈ যাব প্লাস 7/8 তো 7/8 * 6 ইকুৱেল 2 দি 8 4 বাৰ 2 দি 6 3 বাৰ 3 7 গুণ 21 4 হৈ গল তলত হৈ গল 4 4 দি 21 5 বাৰ যাব কি ৰৈ যাব 1 ৰৈ যাব 1/4 1/4 * 6 2 দি 4 2 বাৰ 2 দি 6 3 বাৰ 3/2 এক বাৰ যাব কি ৰৈ যাব 1 ৰৈ যাব 1/2 1/2 * 6 2 দি 6 কিমান বাৰ যাব 3 বাৰ যাব তো ইয়াৰ বিন্দু ভগ্নাংশ কি পাইছা ইয়াৰ পৰা ডাইৰেক্ট ক'ব পাৰা যে 4513.4513 তো যেহেতু আমি কৰি দেখাব গৈছে কৰি দেখাই দিয়া এতেকে নিৰ্ণয় বিন্দু ভগ্নাংশটো 4/6 plus 5/6 to the power 2 plus 1/6 to the power 3 plus 3/6 to the power 4 গতিকে বিন্দু ভগ্নাংশটো কি পাইছা 0.4513
4513 হৈ গ'ল। কুৱেশ্যন নম্বৰ 12 দশমিক 214.35 এই যিটো 214.35 আছে ইয়াক আমি কি কৰিব লাগে 5ৰ ভূমিৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰিব লাগে। কুৱেশ্যন নম্বৰ 11ত আমি 6ৰ ভূমিত প্ৰকাশ কৰিছিলোঁ, এবাৰ 5ৰ ভূমিত প্ৰকাশ কৰিম বিন্দু ভগ্নাংশত। চোৱা কুৱেশ্যন নম্বৰ 11ত থকা যিবিলাক সংখ্যা আছিল সেইবিলাক কি হয় ভগ্নাংশত আছিলে, যেনেকৈ 3/4 11/16, তাৰমানে এইটো পইণ্টৰ পিছফালৰ আছিলে, ঠিক আছে, পইণ্টৰ পিছফালৰ। ইয়াত চোৱা কি আছে 214 আছিলে, তাৰপিছতহে আছে 0.35। এই যিটো ভগ্নাংশ এই পিছৰখিনি আমি 5ৰ ভূমিত লৈ যাম আগৰ দৰে, কিন্তু 214 এইটো আমাৰ 10ৰ ভূমিত আছে, এইটোক আমি 5ৰ ভূমিত কেনেকৈ নিওঁ আগতে শিকি আহিছোঁ। লিখা সলিউশ্যন 214.35 এইটো দশমিকত আছে, ঠিক আছে। তো ইয়াক এক্সট্ৰা কৰিলে কি হ'ব 214 প্লাছ চোৱা 35 মানে কি 35/100। এতিয়া এইটো আমাৰ ভগ্নাংশত হৈ গ'ল, গতিকে ভগ্নাংশটো আৰু এই যিটো আমাৰ সংখ্যা আছে 214 এইটো এক্সট্ৰাকৈ কৰিম। তো কি পাইছা 214 প্লাছ 35/100 এইটো অলপ সৰু কৰি লওঁ 35ক 5 7বাৰ যাব, 100ক কিমান বাৰ যাব 5 20 বাৰ যাব। 214 কি কৰিব লাগে আমি 5ৰ ভূমিত নিব লাগে। তো 5ৰ ভূমিত কিদৰে নিয়া হয় 4 5 গুণ 20 কিমান থাকিব 14, 14ত কিমান বাৰ যাব 2 বাৰ যাব, 4 ৰৈ যাব, আকৌ 5 কৰা 5 8 গুণ 40 কিমান ৰৈ যাব 2 ৰৈ যাব, আকৌ 5 1 গুণ 5 3 ৰৈ যাব। তো এতেকে 214 আছিলে আমাৰ 10ৰ ভূমিত, 5ৰ ভূমিত কি পাইছা 1324 এইটো হৈ গ'ল 5ৰ ভূমিত। দশমিক অংশ বা এনেকৈ ডাইৰেক্ট লিখিব পৰা যে আকৌ এগেইন এই যিটো 7/20 দশমিক অংশ 7/20 0.35 মানে 7/20 এইটো কৰা 5ৰ ভূমিত 7/20 5ৰ ভূমি মানে 5ৰে ইনটু কটাকটি গৈ আছেনে 5 20ত কিমান বাৰ যাব 4 বাৰ যাব, তেতিয়াহ'লে কি পাইছা 7/4 পাইছা। 4 1 গুণ 4 কি ৰৈ যাব 3 ৰৈ যাব, 3/4 3/4 ইনটু 5ৰ ভূমি বুলি কৈছে 5 ইনটু 3 5 গুণ 15, তলত আছে 4 কিমান বাৰ যাব 4 3 গুণ 12 কি ৰৈ যাব 3 ৰৈ যাব, তলত আছে 4। এতিয়া চোৱা 3/4 এইটো আকৌ ৰিপিট হৈ গ'ল, আকৌ 3/4 কৰিব লাগিব, ঠিক একেদৰে আকৌ 3 ওলাই থাকিব, তাৰমানে 3 বাৰে বাৰে ওলাই থাকিব, 3টো আমাৰ ৰিপিট হৈ থাকিব। তো এনেকৈ লিখা যে এতেকে নিৰ্ণয় বিন্দু ভগ্নাংশটো দশমিকৰ আগৰখিনি আছিলে 1324 প্লাছ এতিয়া দশমিকৰ পাছৰখিনি কি আছে কি পাইছা 1 পাইছা 1/5ৰ ভূমি বুলি কৈছে 5 5 টু দি পাৱাৰ 1 লিখিব পাৰা বা 5 লিখিব পাৰা, প্লাছ তাৰপিছত কি পাইছা 3 5 টু দি পাৱাৰ 2 প্লাছ 3 ওলাই থাকিব 5 টু দি পাৱাৰ 3 প্লাছ 3 ওলাই গৈ থাকিব 5 টু দি পাৱাৰ 4 প্লাছ এনেকৈ ওলাই গৈ থাকিব, ঠিক আছে। তো ইকুৱেল 1324.1333 ... হৈ গ'ল, ঠিক আছে। সলিউশ্যনখিনি আকৌ এবাৰ চাই লোৱা। তোমালোকে ভিডিঅ'ৰ পৰা সলিউশ্যনখিনি ভালদৰে বুজি লোৱা আৰু আজিৰ ক্লাছৰ যিটো PDF এইটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিয়া হ'ব, তাৰ পৰা তোমালোকে ডাউনলোড কৰি নোটছবোৰ বনাই ল'বা। আমাৰ টেলিগ্ৰাম চেনেলৰ নাম হৈছে মেথছ টিউটৰিয়েল ইন আছামিজ। গতিকে আজিৰ ক্লাছত তোমালোকৰ সৈতে অনুশীলনী 1.3 থকা যিখিনি কনচেপ্ট এইখিনি তোমালোকৰ সৈতে আলোচনা কৰিছোঁ, লগতে অনুশীলনী 1.3 থকা আটাইবোৰ কুৱেশ্যনৰ সমাধান কৰিছোঁ, আৰু ইয়াৰ আগৰ ক্লাছসমূহত আমি অনুশীলনী 1.1 1.2 থকা আটাইবোৰ কুৱেশ্যন লগতে কনচেপ্ট সহকাৰে আলোচনা কৰিছোঁ, আৰু অহা ক্লাছত আমি অনুশীলনী 1.4 থকা আটাইবোৰ কুৱেশ্যন সমাধান কৰিম। গতিকে ভিডিঅ'টি চাই ভাল পালে ভিডিঅ'টিত লাইক কমেণ্ট আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। গতিকে আজিৰ কাৰণে এটা বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।